ও হৰি ও শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শ্ৰী কৃষ্ণায় নমঃ। ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা ইয়ুৎসবঃ মামকাঃ পাণ্ডবাস্যৈব কিমক্রুব তসঞ্জয়। গীতাৰ 18টা অধ্যায় 700 শ্লোক। তাৰে প্ৰথম শ্লোকটো ৰাখিছে অন্ধ ধৃতৰাষ্ট্ৰই। গীতা শাস্ত্ৰৰ এইটোৱেই বিৰাট ডাঙৰ বৈশিষ্ট্য। যিজন জন্মান্ধ, যিজনৰ দৃষ্টিশক্তি নাই, সেইজনে গীতা শাস্ত্ৰৰ প্ৰথম শ্লোকটো ৰাখি গীতা শাস্ত্ৰৰ প্ৰাৰম্ভ কৰিছে। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামকাঃ পাণ্ডবাস্যৈব কিম অকুৰ্বত সঞ্জয়। শ্লোকটো আৰম্ভ হৈছে ধৰ্মক্ষেত্ৰে শব্দটোৰে আৰু সমাপ্ত হৈছে সঞ্জয় শব্দটোৰে। আৰম্ভ ধৰ্মক্ষেত্ৰে, সমাপ্ত সঞ্জয়েৰে। ইয়াতে আছে। তাৰমানে এই কথাখিনি অন্ধ ধৃতৰাষ্ট্ৰক তেওঁলোকৰ কুল আচাৰ্য বেদব্যাসে ক'লে যে যুদ্ধখন আৱশ্যম্ভাৱী হ'বই, ইয়াত কোনো বন্ধ কৰিব নোৱাৰে। কৃষ্ণই যত্ন কৰিলে যুদ্ধখন নহওক বুলি, কিন্তু তোমাৰ পুত্ৰৰ দ্বাৰা সেইখন বন্ধ নহ'ল। গতিকে তোমাক মই দিব্য দৃষ্টি দিম, তুমি এই যুদ্ধখন চাই থাকিবা। এতিয়া ধৃতৰাষ্ট্ৰই ক'লে নাই, মোক দিব্য দৃষ্টি নালাগে, কাৰণ এই যুদ্ধখনৰ পৰিণতিটো কি হ'ব পাৰে মই তাৰ এটা পূৰ্ব অনুমান কৰিয়ে পেলাইছোঁ। কাৰণ তাৰ পুত্ৰসকল অধাৰ্মিক, অহংকাৰী, এতিয়া পৰিণতিটো যে বেয়াৰ ফালে ঢাল খাব সেইটো অনুমান কৰি ক'লে যে যদি আপুনি দিব্য দৃষ্টি দিব বিচাৰিছে তেতিয়াহ'লে মোৰ অতি আদৰৰ আৰু দিব্য জ্ঞান সম্পন্ন মোৰ মন্ত্ৰী সঞ্জয়ক দিয়ক। সঞ্জয়ে যদি এই দিব্য দৃষ্টি পায়, সঞ্জয়ে কি হৈছে চাব আৰু মোক কৈ দিব, আৰু মই তাৰ দ্বাৰাই যুদ্ধৰ গোটেই ঘটনাখিনিৰ বিষয়ে মই জানিব পাৰিম। অৰ্থাৎ ভগৱানৰ কথা কোনেও কেতিয়াও প্ৰত্যক্ষভাৱে দৃষ্টিৰে দেখা নাপায়। তাৰ তত্ত্বটো মানে ঈশ্বৰৰ কথা জানিবলৈ হ'লে অন্তৰ্দৃষ্টিৰে আত্মাৰ শক্তিৰ দ্বাৰাহে জানিব পাৰিব। সেইটো কাৰণে ঈশ্বৰৰ কথা আমি জানিবলৈ, বুজিবলৈ বা শিকিবলৈ যিটো তাতকৈ শ্ৰেষ্ঠ ব্যৱস্থা সেইটো হ'ল শ্ৰৱণ। শুনিলেহে আমি সেই কথাখিনিৰ বিষয়ে জানিব পাৰিম। যিটো ধৃতৰাষ্ট্ৰই নিজে নাচাই শুনি পেলাই জ্ঞান দৃষ্টিৰে সৈতে পোৱাৰ ব্যৱস্থাটোহে আমাক দেখুৱাইছে। গতিকে আজি আমি তৃতীয় অধ্যায় কৰ্মযোগ। গীতাৰ প্ৰথম অধ্যায় হ'ল অৰ্জুনৰ বিষাদ যোগ, দ্বিতীয় অধ্যায় হ'ল বিষাদ দূৰ কৰিবৰ কাৰণে কৃষ্ণই দিয়া প্ৰসাদ স্বৰূপ সাংখ্য যোগ। সেইখিনি তাৰে মানে 700 শ্লোক মহাভাৰতৰ ষষ্ঠ পৰ্বটোৰ ভীষ্ম পৰ্বৰ, তাৰ মানে 700 শ্লোক গীতা শাস্ত্ৰ নামেৰে জনা যায়। সেইটো কাৰণে বাকী উপনিষদবিলাক বিভিন্ন ধৰণৰ বেদৰ মাৰ্গৰ পৰা মন্থন কৰি অনা হৈছে। গীতা শাস্ত্ৰৰ কথাখিনি ভগৱান শ্ৰীকৃষ্ণই নিজে কৈছে, আৰু সেইটো কাৰণে এইভাগ উপনিষদৰ নাম গীতোপনিষদ।
গীতা উপনিষদেই সেইটো কাৰণে গীত উপনিষদ এতিয়া আমি কৰ্মযোগৰ প্ৰথম পদৰ মাজলৈ গৈছোঁ পদ হে অৰ্জুন মগন ভৈলা শোক পংকে পৰি হে স্বভক্তক সাংখ্য যোগে নিষ্ঠ দিল হৰি হেনয় কৃষ্ণৰ পদে কৰো প্ৰণিপাত হে কৰ্মযোগ কৰিব হে তৃতীয় অধ্যায় অৰ্জুনে বুলন্দ শুনি উক মহাভাগ অজ্ঞানৰ প্ৰশংসা কৰি লাহাজে আচুক বিস্তৰ কাল মৰণ সময় হে ব্ৰহ্ম কস্মৰীয়া মৰি হে ব্ৰহ্ম পদ পায় হে পাছে আৰু কৰ্ম কৰি বাক পাৱে পুনৰ হে তোমাৰ বাক্যক বুজি হে বাক পাৰে কোন হে যুদ্ধ হিংসাত্মক কৰ্ম ঘূৰৰ নিৰ্বাৰ তাত কেনে মোক পবৰ হে তোৱা বাৰম্বাৰ বোলা ক্ষত্ৰিয়ৰ ধৰ্ম যুদ্ধ হে প্ৰধান হে কৰ্ম নকৰিলে আগে হে নোপোজয় জ্ঞান হে তজু দুই বিধ বাক্য ভ্ৰমে মোৰ মন অজ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ হে কহা জনাৰ্দন অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ আহোঁতে কৃষ্ণই তেওঁক ৰথত উঠাই আনিছে সাৰথি হৈ আনন্দেৰে আহিছে তেওঁৰ মনত বিষাদ নাই তেতিয়া কিয় অৰ্জুন তেতিয়ালৈকে ভগৱান কৃষ্ণৰ চৰণত আছিল ভগৱান কৃষ্ণৰ চৰণৰ বাহিৰে বেলেগ বস্তু অৰ্জুনৰ মনত তেতিয়ালৈকে অহা নাই যিহেতু তেওঁ দ্বাৰকাৰ পৰা জয় কৰি নিছেগে কৃষ্ণ যে তুমি মোৰ ৰথৰ সাৰথি হলেই হ'ব যুদ্ধক্ষেত্ৰৰ প্ৰথম অধ্যায় বিষাদ যুগত আছে যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত যেতিয়া অৰ্জুনে ভগৱান কৃষ্ণক ৰথখন ৰাখি দিবলৈ গ'লে মধ্যমত ৰথখন ৰাখি দিয়াৰ লগে লগে তেনে গীতা শাস্ত্ৰৰ মূল তত্ত্বটো আত্মা পৰমাত্মা পৰম তত্ত্ব ই দেহৰ তত্ত্বৰ কথা তত্ত্বৰ ৰূপত দেখুৱাইছে আত্মা ঈশ্বৰৰ তত্ত্বৰ কথাখিনি পৰোক্ষভাৱে দেখুৱাইছে সেইটো কাৰণে গীতাক যোগশাস্ত্ৰ বুলিও কোৱা হয় ব্ৰহ্মবিদ্যা বুলিও কোৱা হয় গীতাক ঈশ্বৰ শ্ৰীকৃষ্ণৰ মূৰ্তি বুলিও কোৱা হয় বাংলাত এতিয়া প্ৰথম অধ্যায়ত অৰ্জুনে কান্দিব লগা হৈছে কান্দিছে গীতাৰ প্ৰথম অধ্যায়ত অৰ্জুনে হুক হুককে কান্দিছে মই যুদ্ধ কৰিব নোৱাৰোঁ বুলি তেওঁ ভীতি-বিহ্বল হৈছে তাৰমানে অৰ্জুনৰ যোগেদি গোটেই মানৱ জাতিৰ এটা বিৰাট প্ৰতিনিধিত্ব গীতা শাস্ত্ৰত দেখুওৱা হৈছে যিজন অৰ্জুনে হাঁহি হাঁহি কৃষ্ণৰ লগত আহি আছিল যুদ্ধৰ মাজভাগ পথ ৰথখন ৰাখি তেওঁৰ কৌৰৱসকলৰ ফালে চাই দিয়াৰ লগে লগে তেওঁ হতাশ হৈ গ'ল প্ৰথমতে দেখিলে পিতামহ ভীষ্ম যিজন তেওঁলোকৰ আটাইতকৈ বয়োজ্যেষ্ঠ কুলৰ গুৰু আৰু ব্ৰহ্মচাৰী তেখেত তাৰপাছত দেখিছে দ্ৰোণাচাৰ্য যিজন দ্ৰোণাচাৰ্যই তেওঁক ধনু শিক্ষা দিছে ধনুৰ্বেদ শিকাইছে কৃপাচাৰ্যক দেখিছে যিজন কৃপাচাৰ্যই তেওঁলোকৰ কুলৰ আচাৰ্য হৈ সমস্ত সংস্কাৰী ঈশ্বৰৰ কামখিনি কৰি আছে সদায় তেওঁলোকৰ ভাতৃ আপোন সকলোকে যেতিয়া দেখিলে তেতিয়া অৰ্জুনে এটা সিদ্ধান্ত ল'লে যে এই আপোনসকলক মই বধ কৰি শ্মশানত মই এখন ৰাজ্য প্ৰতিষ্ঠা কৰি মই ৰাজ্যভোগ আশা নকৰোঁ গতিকে মোৰ লাগিলে মই যুদ্ধ ত্যাগ কৰিলে যদি মোৰ তেওঁলোকৰ হাতত মৃত্যুও হয় তেতিয়াহ'লে মই তাকে গ্ৰহণ কৰিম এতিয়া প্ৰথম কথা হ'ল গীতাই আমাক প্ৰথম এটা সিদ্ধান্ত দিছে যে জীৱনটোৱেই হ'ল এখন যুদ্ধক্ষেত্ৰ এই যুদ্ধৰ পৰিণাম চিন্তা কৰি তুমি কিন্তু কেতিয়াও যুদ্ধক্ষেত্ৰৰ পৰা পলায়নবাদী মনোভাৱ ল'ব নোৱাৰিবা তাৰ ফল কি হ'ব সেইটো চিন্তা কৰি কৰ্তব্য কৰ্মৰ পৰা মানুহ কেতিয়াও বিচলিত হ'ব নোৱাৰিব কৰ্তব্যটো নিশ্চিত কৰি সেই কৰ্তব্য ঈশ্বৰক উৎসৰ্গা কৰি জীৱনৰ কল্যাণৰ কাৰণে কৰ্তব্য কৰিবই লাগিব সেইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই গীতাৰ প্ৰথম অধ্যায়তে কৈছে যে তুমি যে কান্দিছা তোমাৰ যে সুখ উৎপত্তি হৈছে এইটো হ'ল তোমাৰ অজ্ঞান
যদি তোমাৰ অজ্ঞানে আৱৰি নধৰিলেহেঁতেন তুমি নাকান্দিলাহেঁতেন তোমাৰ সুখ উৎপত্তি নহ'লহেঁতেন যে অৰ্জুনে ভগৱান কৃষ্ণৰ চৰণত ধৰি কৃষ্ণত একান্ত চিত্তে শৰণ লৈছে যে আপুনি মোৰ গুৰু আপুনি মোৰ ঈশ্বৰ আপুনি মোক মাৰ্গ দৰ্শন কৰাওক মই কেনেকৈ এই সুখ সমুদ্ৰৰ পৰা উদ্ধাৰ হওঁ তেতিয়া ভগৱান কৃষ্ণই গীতাৰ ২য় অধ্যায়ত সাংখ্য যোগ আৰম্ভ কৰিছে সাংখ্য যোগ মানে এক ঈশ্বৰৰ অদ্বৈত জ্ঞান এজনেই ঈশ্বৰ এইজনেই সকলোৰে নিয়ন্তা পালোতা স্ৰষ্টা এইজন ঈশ্বৰ কেনেদৰে এই জগতত আছে তেওঁৰ তত্ত্বটো যে আত্মা আত্মা আৰু পৰমাত্মাৰ তত্ত্ব যে ঈশ্বৰ কৃষ্ণ আৰু এই তত্ত্বৰ দিশটোক যদি নেজানে তেতিয়াহ'লে আমি কাৰোবাৰ অনিষ্ট কৰিছোঁ কাৰোবাৰ উপকাৰ কৰিছোঁ এই ভাৱবিলাক আমাৰ মনলৈ আহি থাকিব অৰ্জুনক তেতিয়া ভগৱান কৃষ্ণই গীতাৰ সাংখ্য যুগত ৰহস্যময় জ্ঞানবিলাক দেখুৱাই দিলে যে তুমি নিজকে যদি অৰ্জুন বুলি ভাবিছা এইটো তোমাৰ শুদ্ধ সিদ্ধান্ত নহয় তুমি বুলি তোমাৰ লগত একো নাই অৰ্জুনক কৈছে যে তোমাৰ লগত এটা নিৰাকাৰ ঈশ্বৰীয় শক্তি আছে যিটো শক্তি যেতিয়ালৈকে থাকিব তেতিয়ালৈকেহে তুমি কৰ্ম কৰিব পৰা শক্তি পাই থাকিবা এই শক্তিটো যিদিনাখনৰ পৰা তোমাৰ পৰা আঁতৰি দিব সেইদিনাখন তুমি একো কৰিব পৰা শক্তি সামৰ্থ্য নাথাকে গতিকে তোমাৰ কায়ৰূপী দেহটোক তুমি সত্য বুলি ভাবি এই দেহটোক তুমি বধ কৰিম বুলি যে ভাবিছা এইটো তোমাৰ ভুল ধাৰণা তোমাক যিটো ঈশ্বৰ শক্তিয়ে প্ৰতিপালন কৰি আছে এইটো অবিনাশী বস্তু এইটো কষ্ট হস্ত যুদ্ধ বিগ্ৰহ এইবিলাক একোৱে স্পৰ্শ কৰিব নোৱাৰে তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে যে সেই নিৰাকাৰ ঈশ্বৰ ব্ৰহ্মৰ বিষয়ে এক ঈশ্বৰ তত্ত্বৰ বিষয়ে কোনেনো জানিব পাৰে মইতো জনাই নাই যদিও মই আপোনাৰ সখা তেতিয়া ভগৱান কৃষ্ণই গীতাৰ ২য় অধ্যায়ত অৰ্জুনক কৈছে যে প্ৰজ্ঞা প্ৰতিষ্ঠিত নিৰ্বাণস্থিত যিজন মুনি যিজন সূক্ষ্ম আৰু মায়াৰ বন্ধনৰ পৰা ঈশ্বৰ সাধনাৰ যদি দ্বাৰা মুক্ত হ'ব পাৰিছে সেইজনে আত্মা আৰু পৰমাত্মাৰ তত্ত্বৰ লগত এক হৈ যাব পাৰে সেইজনক সুখ মোহ ৰাগ এইবিলাকে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে তেতিয়া অৰ্জুনে সুধিছে যে সেই স্থিতপ্ৰজ্ঞ ব্যক্তিজনৰ লক্ষণবিলাক কি যিজন মোহৰ পৰা কাম ক্ৰোধৰ পৰা মুক্ত হৈ মোহ শূন্য আনন্দত মুনি হৈ যাব পাৰিছে তেতিয়া গীতাৰ ২য় অধ্যায়ত যোগশাস্ত্ৰত সেই মুনিজনৰ স্বৰূপখিনিৰ কথা ক'লে যে নাহি সুখ তয় উদ্ৰেগ নাহি দুখ তয় উদ্ৰেগ নাহি সুখৰ উলালসা নাহি তৃষ্ণা ভয় ক্ৰোধ স্থিতপ্ৰজ্ঞ সি সংযম অৰ্থাৎ যিজনৰ সুখৰ আনন্দত উদ্দাউল হোৱাৰ প্ৰয়োজন অনুভৱ নাই যিজনে দুখত ভাগি পোৱাটো কেতিয়াও ইচ্ছা নকৰে যিজনে আত্মসম হৈ ঈশ্বৰক অনুভৱ কৰি যিজনে সুখ দুখ সকলোকে সমজ্ঞান কৰি সমত্ব জ্ঞান কৰি যিদৰে জীৱন যাপন কৰিব পাৰিছে সেইজনে অন্তিম সময়ত মুখ্য সুখৰ আনন্দ লাভ কৰি সেই অৰ্জুন মূৰ্তি লি যায় সেই নিৰ্বাণস্থিত মুনিজনে নিজৰ ইন্দ্ৰিয়বিলাকক কি কৰে কুৰ্মৰ নিচিনাকে আত্মাৰ ফালে সদায় সম্বৰণ কৰি ৰাখে আৰু যিসকলৰ সেই স্বৰূপ উপলব্ধি নহয় তেওঁলোকে ইন্দ্ৰিয়বিলাকক ঘোঁৰাৰ নিচিনাকে লেগাম খুলি খুলি দৌৰাই মেলি দিয়ে আৰু সেইসকলৰ কি হয় সেইসকলৰ জীৱনত দুখ কষ্ট আৰু যান্ত্ৰণা আহি যায় গতিকে তুমিও কুৰ্মই যিদৰে ইন্দ্ৰিয়বিলাকক আত্মামুখী কৰি ৰাখে তুমিও তোমাৰ ইন্দ্ৰিয়বিলাকক আত্মামুখী কৰি তোমাৰ মনটোক তুমি ঈশ্বৰমুখী কৰি দিয়া এতিয়া সেই গীতাৰ ৩য় অধ্যায় অৰ্থাৎ সাংখ্য যুগৰ অদ্বৈত ঈশ্বৰ জ্ঞান যদি লাভ নহয় তেতিয়াহ'লে ৩য় যুগ কৰ্মযুগৰ ঈশ্বৰ কৰ্মখিনি বা জ্ঞানখিনি বুজিব নোৱাৰিব সেইটো কাৰণে গীতা শাস্ত্ৰৰ অধ্যায়বিলাকক যুগ বুলি কোৱা হৈছে যুগ মানে কি যুগ মানে আচলতে জীৱনৰ জড় বন্ধনৰ পৰা জীৱমুক্ত হৈ মুখ্য সুখৰ আনন্দৰ লগত এক হৈ যাব পৰা যিটো সংযোগ সেইটোকে কোৱা হৈছে যুগ বুলি জীৱনৰ অনিত্য বস্তুবিলাকৰ পৰা মুক্ত হৈ সত্য শুদ্ধ ঈশ্বৰ তত্ত্বৰ লগত একাকাৰ হৈ যাব পৰা যিটো সংযোগ ব্যৱস্থা সেই সংযোগ ব্যৱস্থাটোকে কি বুলি কোৱা হৈছে গীতাত যুগ বুলি কোৱা হৈছে সেইটো কাৰণে গীতাৰ অধ্যায়বিলাকক যুগ বুলি কোৱা হৈছে প্ৰথম যুগ অৰ্জুনৰ বিষাদ যুগ দ্বিতীয় যুগ সাংখ্য যুগ তৃতীয় যুগটো হ'ল কৰ্মযুগ চতুৰ্থ যুগটো হ'ল কৰ্ম সন্ন্যাস যুগ পঞ্চম যুগটো হ'ল জ্ঞান কৰ্ম সন্ন্যাস যুগ ষষ্ঠ যুগটো হ'ল ধ্যান যুগ সপ্তম যুগটো হ'ল অক্ষৰ ব্ৰহ্ম যুগ তেনেকৈ
গোটেই কথাখিনি ইটোৰ পাছত সিটো অৰ্জুনৰ মনৰ সংশয় গীতা শাস্ত্ৰৰ দ্বাৰা ছেদন হৈছে। এতিয়া অৰ্জুনৰ মগন ভৈলা শোকপংকে পৰি স্বভক্তক সাংখ্যযোগে নিস্তাৰিলা হৰি। অৰ্জুনে শোকৰ মোহৰ বোকাত, পংক মানে বোকা, বোকাত যেনেকৈ আমাৰ ভৰি সোমাই ধৰি আমি ওলাব নোৱাৰোঁ, অৰ্জুনৰ নামৰ জীৱটো অহেতুক শোক আৰু মোহৰ বোকাত কি হৈ গ'ল, পোত খাই গ'ল। এতিয়া তাক সেই পংকৰূপী বোকাৰ পৰা কোনে উদ্ধাৰ কৰিব, শোক আৰু মোহৰ সমস্যাৰ পৰা। হেনয় কৃষ্ণৰ পদে কৰো প্ৰণিপাত কৰ্মযোগ কৰিবহু তৃতীয় অধ্যায়। অৰ্থাৎ সেই শোক আৰু মোহৰ পৰা দ্বিতীয় যুগতেই অৰ্জুনক উদ্ধাৰ কৰা ভগৱান কৃষ্ণ, সেই জগতৰ ঈশ্বৰ কৃষ্ণৰ চৰণত প্ৰণিপাত জনাই এই নিবন্ধকাৰে কি কৰিছে, পদ আৰম্ভ কৰিছে। কাৰণ মোৰ সংস্কৃতৰ পৰা পদলৈ আৰম্ভ কৰিছে। অৰ্জুনে বুলন্দ শুনি উক মহাভাগ জ্ঞানৰ প্ৰশংসা কৰি কহিলা হাগ। অৰ্জুনে কৈছে, হে কৃষ্ণ, তুমিতো প্ৰথমতে সাংখ্য যুগত ঈশ্বৰ জ্ঞানৰ কেৱল প্ৰশংসা কৰিলা। এই ঈশ্বৰৰ জ্ঞান যদি লাভ হয়, তুমি কৈছা যে পৰম আনন্দৰ স্বৰূপ উপলব্ধি হয়। এই জ্ঞানতেই তুমি মোক নেৰাখি আকৌ তুমি দেখোন মোক বাৰ বাৰ কৈছা, এই ককা তুমি গাণ্ডীৱ তুলি লোৱা আৰু যুদ্ধত পবিত্ৰ হোৱা। যদি তোমাৰ ঈশ্বৰ জ্ঞান লাভ কৰিলে যদি জীৱই শ্ৰেষ্ঠ পদ পাব পাৰে, তেতিয়াহ'লে আকৌ তুমি মোক হাতত ধনুখন লৈ এই যুদ্ধ কৰিবৰ কাৰণে কিয় কৈছা? কিন্তু গীতাৰ পথৰ দ্বিতীয় প্ৰশ্ন। আচুক বিস্তৰ কাল মৰণ সময় বহমক স্মৰীয়া মৰি ব্ৰহ্ম পদ পায়। মোৰতো বহুত সময় আছে, তুমি ক'লা এই জগতখনেই ব্ৰহ্মময় ঈশ্বৰময়, এই ব্ৰহ্মক স্মৰণ কৰি মোৰ জীৱনৰ অন্তিম সময়লৈকে দেখোন মই অপেক্ষা কৰিলেই হ'ল, মই আৰু যুদ্ধ কৰাৰ কি প্ৰয়োজন আছে? তুমি হ'লা পৰম ব্ৰহ্ম, পৰম তত্ত্ব, তোমাক স্মৰণ আৰু তোমাক উপাসনা কৰি মই জীৱনটো শেষ কৰি দিলে দেখোন মোৰ সদগতি হ'ব। অৰ্জুনে কৈছে এই কথাটো। এতিয়া কৃষ্ণই কৈছে যে মই জীৱনটো তোমাক দিছোঁ জড় কৰি পেলাই ৰাখিবৰ কাৰণে। মোক তুমি ঈশ্বৰ সাধনা কেৱল মোৰ চৰণ সেৱা কৰি কৰিলে নহ'ব। মই স্বৰূপ কৃষ্ণৰ যদি তুমি ঈশ্বৰৰ সেৱা কৰিব বিচাৰিছা, তেতিয়াহ'লে তুমি হাতত গাণ্ডীৱ ল'ব লাগিব আৰু যুদ্ধ কৰিব লাগিব। মোৰ সেৱা তুমি ক্ষত্ৰিয়, তোমাৰ ক্ষত্ৰিয়ৰ যুদ্ধ কৰ্মৰ দ্বাৰাহে হ'ব। এতিয়া গীতাৰ সিদ্ধান্তটো সেইটো কাৰণে কি, নিষ্কামমুখী নহয়। যদিও ইয়াৰ তত্ত্বটো নিষ্কাম, কিন্তু মানুহক নিষ্কৰ্মা হ'বৰ কাৰণে এই শিক্ষা দিয়া নাই। গীতা যি কৈছে ভগৱান কৃষ্ণ, হয়নে, তেওঁ 16,108 গৰাকী ভাৰ্যা আছিল। কৃষ্ণই কৈছে 16,108 গৰাকী ভাৰ্যা কৃষ্ণ। গীতাত যি শুনিছে অৰ্জুন এজন সংসাৰী। অৰ্জুনৰ দুগৰাকী ভাৰ্যা, এগৰাকী দ্ৰৌপদী আৰু অন্যগৰাকী কৃষ্ণৰ ভনী। দুইজনে সংসাৰী হয় নে নহয়? গতিকে আমাৰ মানুহৰ এটা বিশ্বাস আছে, এটা মানে অন্ধবিশ্বাস আছে কি, যে গীতা পঢ়িলে, গীতা শ্ৰৱণ কীৰ্তন কৰিলে মানুহ সংসাৰী নহয় সন্ন্যাসী হৈ গুচি যায়। গীতাই মানুহক সন্ন্যাসী হ'বৰ কাৰণে শিক্ষা দিয়া নাই। গীতাই মানুহক সংসাৰী হৈও সংসাৰৰ বন্ধনৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰি তাৰ উপায়টোহে দিছে। সেইটো কাৰণে গীতা যোগ শাস্ত্ৰ, অন্য শাস্ত্ৰৰ লগত গীতা শাস্ত্ৰৰ তুলনা নহয়, অতুলনীয়। সেইটো কাৰণে গীতাই প্ৰথমতে জ্ঞানক, যি জ্ঞান লাভ কৰিব পৰা যায় সেই জ্ঞানখিনিক ঈশ্বৰ সেৱাৰ কৰ্মত নিয়োগ কৰি আচলতে শুদ্ধ কৰ্মত পবিত্ৰ হ'বলৈহে আমাক উপদেশ দিছে। এই পাছে আৰু কৰ্ম কৰি বাক পাবে পুনৰ, এ তোমাৰ বাক্য ক বুজি বাক পাৰে কোন। তোমাক স্মৰণ কৰি, তোমাক সেৱা কৰি জীৱই ব্ৰহ্মপদ লাভ কৰিব পাৰে বুলি তুমি মোক ক'লা, আৰু ইয়াৰ পাছতো ব্ৰহ্মপদ পোৱাৰ পাছতো আৰু কি পদ পাবৰ কাৰণে মই এতিয়া যুদ্ধ কৰিব লাগে? অৰ্জুনৰ প্ৰশ্নটো ধুনীয়া প্ৰশ্ন। কি পদ পাবৰ কাৰণে মই এতিয়া যুদ্ধ কৰিব লাগে? যুদ্ধ হিংসাত্মক কৰ্ম ঘোৰ অনিৰ্বাণ। এই যুদ্ধটো এটা হিংসাত্মক কৰ্ম আৰু এইটো ঘোৰ। ই জীৱক বন্ধনত পেলাব, অনিৰ্বাণ বুলি কৈছে। সেইটো কাৰণে ই বিপৰীতমুখী। তাতক কেনে মোক প্ৰৱৰ্তোৱা বাৰম্বাৰ, আৰু তুমি তেনে যুদ্ধতেই মোক প্ৰৱৰ্তাবলৈ বিচাৰিছা বাৰে বাৰে তুমি মোক কৈছা, হে অৰ্জুন তুমি ধনু ধৰা, গাণ্ডীৱ ধৰা, আৰু তুমি যুদ্ধত পবিত্ৰ হোৱা। এই বোলা ক্ষত্ৰিয়ৰ ধৰ্ম যুদ্ধহে প্ৰধান,
হে কৰ্ম নকৰিলে আগে হেনো পজয় জ্ঞান। মই তোমাক যুদ্ধ প্ৰধান বুলি কৈছোঁ, কিন্তু যুদ্ধ তত্ত্বটো তুমি বুজা। যদি তোমাক মই জ্ঞানৰ কথাটো, ব্ৰহ্মৰ কথাটো, পৰম ব্ৰহ্মৰ জ্ঞানৰ কথাটো যদিও মই তোমাক শ্ৰেষ্ঠ বুলি কৈছোঁ, এই জ্ঞানটো কিন্তু তুমি কৰ্ম নকৰাকৈ পোৱা বস্তু নহয়। তোমাৰ কৰ্মৰ দ্বাৰা, অভিজ্ঞতাৰ দ্বাৰা যি শুদ্ধ জ্ঞান লাভ হ'ব, সেই শুদ্ধ জ্ঞানহে তোমাক মুখ্য সাধনৰ আনন্দ দান কৰিব। এইটো দুই বিধ বাক্যে ভ্ৰমে মোৰ মন, অজ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ এ কহা জনাৰ্দন। দিয়া অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছে, এতিয়া তুমি মোক কোৱা, তুমিতো মোক সাংখ্য যুগত জ্ঞানতকৈ শ্ৰেষ্ঠ বস্তু নাই বুলি ক'লা, নহি জ্ঞান সম পবিত্ৰম, জ্ঞানতকৈ পবিত্ৰ বস্তু একো তুমি মোক নাই বুলি ক'লা। আকৌ এতিয়া কৈছা কি জ্ঞানেই শ্ৰেষ্ঠ নহয়, জ্ঞানক শ্ৰেষ্ঠ কৰিবৰ কাৰণে কি লাগিব? কৰ্ম লাগিব। এতিয়া মই কোনটো সূত্ৰ মই মানি ল'ম? অৰ্জুনে প্ৰশ্ন কৰিছে কৃষ্ণক। হে কৃষ্ণে বোলে যেন মই কহিলো পূৰ্বত, অজ্ঞান কৰ্ম দেখাইলো হে দুই গোটা পথ। মই তোমাক জ্ঞান আৰু কৰ্ম দুটা পথ মই তোমাক দেখুৱাইছো। এ তাহাৰ নিৰ্ণয় কহো শুনা তত্ত্ববুদ্ধি, অকৰ্ম নকৰিলে আগে নহে সত্য বুদ্ধি। মই তোমাক যুদ্ধ কৰাৰ অৰ্থ, যুদ্ধ কৰিবলৈ কোৱাৰ যিটো মোৰ আজ্ঞা, এইটো মই তোমাক আচলতে তত্ত্ব অৰ্থত কৈছোঁ, যিটো তুমি বুজি পোৱা নাই। অৰ্জুনক কৈছে, মই তোমাক যি যুদ্ধৰ কথা কৈছোঁ, এই যুদ্ধটো মই তোমাক তত্ত্ব অৰ্থত কৈছোঁ, তুমি মোৰ কথাটো তুমি বুজিবহে পৰা নাই। অৰ্জুনক কৈছে, কেনেকৈ বুজিব পৰা নাই? যে তুমি ঈশ্বৰৰ সাধক বা সেৱক হ'বলৈ হ'লে তুমি সাত্বিক গুণৰ গৰাকী হ'ব লাগিব। গুণ হ'ল তিনিটা, এটা হ'ল ৰজগুণ, এটা হ'ল তমগুণ, এটা হ'ল সাত্বিক গুণ। এটাতকৈ শ্ৰেষ্ঠ গুণটো হ'ল সাত্বিক গুণ। তুমি সাত্বিক গুণৰ গৰাকী নোহোৱালৈকে কিন্তু ঈশ্বৰৰ সেৱক হ'ব নোৱাৰিবা, ঈশ্বৰ কৰ্মৰ গৰাকী হ'ব নোৱাৰিবা। আৰু সাত্বিক গুণৰ যদি গৰাকী হ'বলৈ হয়, তেতিয়াহ'লে সাত্বিক গুণটো লাভ কৰিবলৈ তুমি কৰ্মী হ'ব লাগিব। তাৰমানে কৰ্ম নকৰাসকলৰ মনটো চঞ্চল হয়, কৰ্মৰ পৰা আঁতৰি থকা সকলৰ মনটো সদায় কলুষিত হৈ থাকে, শুদ্ধ হৈ নাথাকে। কৰ্ম কৰিলে কি হয়, ওলৈ তলৈ দৌৰি বেয়া ভাৱনালৈ যাব বিচৰা আমাৰ এই বেয়া মনটোকো কৰ্মই এক তত্ত্বত মানে লগাই ৰাখে। সেইটো কাৰণে যদি সেই কৰ্ম গঠনমূলক হয়, সেৱামূলক হয়, শ্ৰদ্ধামূলক হয়, তেতিয়াহ'লে সেই কৰ্মই কি কৰে, আমাৰ এই তমগুণ আৰু ৰজগুণ যিটো মানে বিকাৰ বুলি কৈছে গীতাই, এই বেয়া গুণবিলাক কি হয়, সাত্বিক গুণৰ ফালে ধাৱমান হয় বুলি অৰ্জুনক কৈছে কৃষ্ণই। হে বিনা সত্য বুদ্ধি মন সুস্থ নোহে তাৰ, অমনৰ চঞ্চল জ্ঞানে হে নাহি অধিকাৰ। মই তোমাক যি ঈশ্বৰ কৰ্মৰ কথা কৈছোঁ, মই তোমাক গান্ধী বুলি যি যুদ্ধ কৰাৰ কথা কৈছোঁ, এয়া কিন্তু ৰজগুণ তমগুণ নহয়, সাত্বিকভাৱে শুদ্ধভাৱে কৰিবলৈ কোৱা কৰ্মকে মই তোমাক যুদ্ধ আখ্যা দিছোঁ। আৰু কি বুলি কৈছে, যদি তোমাৰ মনটো তুমি স্থিৰ কৰি ল'ব নোৱাৰা, তেতিয়াহ'লে তুমি সেই শুদ্ধ কৰ্ম কেতিয়াও কৰিব নোৱাৰা। মনটো শুদ্ধ কৰিবৰ কাৰণে, মনটোক স্থিৰ কৰিবৰ কাৰণে তুমি কি কৰিব লাগিব? ক্ষত্ৰিয় হ'ল তোমাৰ জীৱন, ক্ষত্ৰিয়ৰ জীৱনত মূল কৰ্তব্য হ'ল কি? যুদ্ধ কৰা। অৰ্থাৎ ব্ৰাহ্মণৰ বেদমন্ত্ৰ, ক্ষত্ৰিয়ৰ যুদ্ধ, বৈশ্যৰ ব্যৱসায় আৰু শূদ্ৰৰ সেৱা, চাৰি আশ্ৰম ব্যৱস্থাকে আমাৰ চতুৰ্বৰ্গৰ ব্যৱস্থাত সেই কৰ্ম সংস্কাৰখিনি ভাগ কৰি দিয়া হৈছে। এতিয়া গীতা শাস্ত্ৰলৈকে সেইখিনি নিয়ম চলি আছে, কৃষ্ণই গীতা কোৱালৈকে। হে ৰাম কত গোলা কৰ্ম কৰি হুয় উদাস, হয় আগে কৰ্ম নকৰিলে হে নিশিজে সন্না। কি বুলি কৈছে? যিবিলাক কৰ্ম কৰি কৰ্মৰ ফলৰ বাসনাৰ পৰা তুমি মুক্ত হৈ উদাস হৈ যাব পাৰিবা, সেই কৰ্মবিলাকে তোমাৰ মনটোক মুকলি কৰি দিব। মুকলি মনটোকে কি বুলি কৈছে? সন্ন্যাস বুলি কৈছে। কৰ্ম বন্ধ হ'ল এটা জীৱৰ কাৰণে বেয়া বস্তু। কৰ্ম বন্ধনৰ পৰা মুক্ত হোৱাৰ যিটো উপায়, সেই উপায়টো হ'ল সন্ন্যাস। সেইটো কাৰণে গীতা আৰম্ভ হৈছে অৰ্জুনৰ বিষাদ যোগেৰে,
সমাপ্ত হৈছে সন্ন্যাস যুগে বিষাদৰ পৰা সন্ন্যাসলৈকে এটা ডাঙৰ দীঘলীয়া যাত্ৰাই হ'ল 18 যুগ অৰ্থাৎ সেইটো সন্ন্যাস নহয় সেইটো ভণ্ডামী গীতাই সেই ভণ্ডামীটো এৰিবলৈ কৈছে তাৰমানে গীতাৰ শাস্ত্ৰ হওক উপনিষদ হওক তাৰ কোৰটোলৈকে একদম ভিতৰলৈকে আমি তত্ত্বটো তাৰ বুজি পাব লাগিব তেতিয়াহে আমি শুদ্ধ বস্তুটো আমি পাম জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত বেদ বেদান্ত অধ্যয়ন কৰাৰ পাছতো তেখেতেতো দুবাৰ বিবাহ কৰাইছে হয়নে নহয় অথচ তেখেতটো সংসাৰী নহয় সন্ন্যাসী হৈ থাকিলে সংসাৰ বন্ধনৰটো বিকাৰত তেওঁ নপৰিলে কোনোদিন যিখিনি ঈশ্বৰীয় কৰ্ম যিখিনি তেওঁ নিত্যনৈমিত্তিক কৰ্ম সেইখিনিতো তেওঁ কোনোদিন অৱহেলা কৰা নাছিলে কাৰণ তেওঁ জীৱন চৰিত্ৰ গুৰু চৰিত্ৰত সেই কথাবিলাক আমি পাইছোঁ সেইটো কাৰণে যি গীতাৰ আচল ঈশ্বৰ জ্ঞানৰ ভাগটো ল'ব পাৰিছে সিহে আচল সন্ন্যাসী 92টাটো ব্ৰহ্মচাৰী বুলিহে কয় সন্ন্যাসী বুলি নকয় হয় নহয় গতিকে আমাৰ সন্ন্যাসৰ ধাৰণাটোৱে ভুল সন্ন্যাসটো মানে হ'ল যিটো সন্ন্যাসটো কিন্তু এটা কথা দেই সন্ন্যাসটো হ'ল মুখ্য সুখ আমাৰ আগৰ মুখ্য সুখৰ কনচেপ্টটোৱে সলাই থৈছে বোলে কি মৃত্যুৰ পাছতে মুখ্য হ'ব নহয় গীতা শাস্ত্ৰত অৰ্জুন কৃষ্ণই কৈছে তুমি জীৱন্ত কালত বন্ধনমুক্ত হৈ যোৱাৰ যিটো ব্যৱস্থা সেইটোহে সন্ন্যাস জীয়াই থাকোঁতে মুক্তি সুখৰ আনন্দ পোৱাটোহে সন্ন্যাস মৃত্যুৰ পাছত মুক্তি বা মুখ্য সুখ আছে বুলি যদি কল্পনা কৰিছে সেইটো গীতা ভাগৱতে কিন্তু কেতিয়াও সেইটো স্বীকাৰ কৰা নাই সেইটো আমি অন্ধবিশ্বাস বুলিহে ভাবিব লাগিব হে যাৰ পূৰ্ণ কৰ্ম কৰি শুদ্ধ হোৱে মন তাকেহে কহিল জ্ঞান জানিবা অৰ্জুন কৰ্ম কৰি যাবত শুদ্ধ নহে চিত্ৰ এই বৰ্ণাশ্ৰম ধৰ্ম কৰি বেক যথোচিত বৰ্ণাশ্ৰম ধৰ্ম আমাৰ 4 আশ্ৰম আছে 4 আশ্ৰমৰ ভিতৰত এটা আশ্ৰম হ'ল কি বৰ্ণাশ্ৰম বা বানপন্থ আশ্ৰম এই পাৰ্থ বোলে হেন যদি হুৱে ভগৱান এ তব প্ৰথমতে কেনে কহিলা জ্ঞান যদি সেইটোৱেই হয় মই যদি তোমাৰ চৰণত অৰ্পণ কৰি কৰ্মৰ বন্ধনৰ পৰা মুক্ত হৈ থাকিব পৰাটোৱে যদি মোৰ আচল শ্ৰেষ্ঠ পথ তেতিয়াহ'লে তুমিনো মোক আকৌ প্ৰথমতে কিয় সাংখ্য যুগৰ কথাখিনি জ্ঞান মাৰ্গৰ কথাখিনি ক'লা এই জ্ঞান মাৰ্গৰ কথাখিনি তেতিয়াহ'লে মোক নকৈ প্ৰত্যক্ষ ডাইৰেক্ট এইখিনি কথাই কৈ দিব লাগিছিলে সময় নষ্ট কিয় কৰিলা বুলি কৈছে কৃষ্ণক এতিয়া সেইটো আমাৰো প্ৰশ্ন এই কৃষ্ণে বোলে যি কাৰণে কহোঁ সেইটো তাৰ তোমাৰ সুখত দেখোঁ নাহি পাৰাপাৰ মই তোমাক আত্মাৰ বিষয়ে অখণ্ডিত ঈশ্বৰ তত্ত্বৰ বিষয়ে আত্মাৰ যে জন্ম মৃত্যু মৰণ নাই আত্মা যে সচ্চিদানন্দ এই কথাখিনি মই তোমাক এইটো কাৰণেই ক'লোঁ আত্মা মানে হ'ল আচল আনন্দ তুমি আচল আনন্দৰ পৰা আঁতৰি তোমাৰ জীৱটো যেতিয়া শোক আৰু মোহৰ ফালে ধাৱমান হৈছিলে তোমাক সেই শোক আৰু মোহৰ বোকাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মই তোমাক আচল ৰহস্য ঈশ্বৰ জ্ঞানৰ কথাখিনি ক'ব লগা হ'ল কি উদ্দেশ্যত ক'লে কৃষ্ণই জ্ঞান মাৰ্গৰ কথাখিনি কৃষ্ণই কি উদ্দেশ্যত ক'লো বুলি ক'লে তোমাৰ বেছি সুখ দেখি মোহ দেখি সেইখিনিৰ পৰা মুক্ত কৰিবৰ কাৰণে মই তোমাক সেই কথাখিনি কৈছোঁ গতিকে আমিতো জীৱনত সংসাৰত সুখ তাপ এইবিলাক পায়েই থাকোঁ সাংসাৰিক সুখ তাপবিলাকৰ পৰা উদ্ধাৰ হোৱাৰ উপায়টো হ'ল গীতাৰ 2য় অধ্যায় গীতাৰ 2য় অধ্যায় যদি অধ্যয়ন কৰে গভীৰভাৱে তেতিয়াহ'লে সাংসাৰিক দুখ সুখবিলাক মানুহৰ লগত নাথাকে একদম প্ৰেক্টিকেল কথাখিনি আছে তাত এই সুখ গুচাই মাক নপাৰয় একোমতে এবেগতে সাংখ্য জ্ঞান দিনো প্ৰথমতে অৰ্থাৎ তোমাৰ মনৰ পৰা সুখটো দূৰ কৰিব পৰা মই একো উপায় দেখা নাছিলোঁ এই সুখটো দূৰ কৰিব পৰা এটাই উপায় আছিলে মই যাতে তোমাক এক ঈশ্বৰৰ তত্ত্বখিনি কওঁ যেতিয়া তাতে এই কথাখিনি আলোচনা কৰিলে বহুত সময় লাগিব সিমান ভিতৰলৈকে নকৰোঁ তাৰমানে কৃষ্ণৰ সত্তাটোৱেই হ'ল আচলতে আনন্দময় কৃষ্ণ হেন শব্দ এইটো পৃথিৱী বাস্তৱ ভৈল ন আনন্দত প্ৰৱৰ্তয় 2 এক পদ বহিলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ পায় অৰ্থাৎ কৃষ্ণ মানে হ'ল পৰমাত্মা
পৰমাত্মাৰ স্বৰূপটোৱে হ'ল সদায় আনন্দময়। আনন্দময় স্বৰূপটোৰ পৰা জীৱ যেতিয়া আঁতৰি পেলাই বহুত আঁতৰত গৈ অৱস্থান কৰেগৈ, তেতিয়া কি হয়? জীৱৰ লগলৈ শোক আহে, মোহ আহে, দুখ আহে আৰু কষ্ট আহে। এতিয়া অৰ্জুন বহুত দূৰলৈ গুচি গ'ল, কিহৰ পৰা? আনন্দৰ পৰা। এই আনন্দৰ উৎসটোৰ ফালে অৰ্জুনক টানি আনিবৰ কাৰণে যিটো আত্মতত্বৰ আত্মজ্ঞান, এই আত্মজ্ঞানৰ কথাখিনি কৃষ্ণই অৰ্জুনক কৈছে। তাৰমানে এইটোৱেই বুজাইছে, তুমি আনন্দৰেই উৎস আছিলা, তুমি আনন্দৰ উৎসৰ পৰা তুমি আঁতৰি যাব লগা হ'ল এইটো কাৰণেই যে তুমি এই আনন্দৰ উৎসটো কি এইটো তুমি বুজি নোপোৱা হৈ গৈছা। এই আনন্দৰ উৎসটো যে আত্মা, পৰমাত্মা, যিটো অক্ষয় অব্যয়, যিটোৰ মৃত্যু নাই, সেই পৰম আনন্দটোৰ স্বৰূপক উপলব্ধি কৰাবৰ কাৰণেহে মই তোমাক এই জ্ঞানৰ কথাখিনি ক'লোঁ, যিখিনি নিৰ্বাণস্থিত মুনিজনৰ কাৰণে আত্মদৰ্শন স্বৰূপ আত্মজ্ঞান। হে ৰাম, হে শোক গোচাই বাকম পাৰয় একোমতে, অ এতেকতে সাংখ্য জ্ঞান দিলো প্ৰথমতে। হে জ্ঞানী বা অজ্ঞানী যত আছয় সংসাৰে, বিনা কৰ্মে খন মাত্ৰ থাকিতে নপাৰে। জ্ঞানী হওক অজ্ঞানী হওক, বিনা কৰ্মত কোনো থাকিব নোৱাৰে। কেনেকৈ বিনা কৰ্মত থাকিব নোৱাৰে তাৰ উদাহৰণ, আমাৰ দেহটোৱে যে শ্বাস নিশ্বাস লৈ আছে, এইটো এটা কৰ্ম। শ্বাস নিশ্বাস যে আমি লৈ আছোঁ, এইটো এটা কৰ্ম। আমি যে কাণেৰে শুনি আছোঁ, শুনাটো এটা কাম কৰি আছোঁ আমি। দৃষ্টিৰে যে আমি দেখি আছোঁ, দেখাটো এটা কাম। অৰ্থাৎ জীৱই জন্ম হোৱাৰ লগে লগেই তাৰ কৰ্ম আৰম্ভ হৈ যায়। খালি সেই কৰ্মৰ আচল তত্ত্বটো কি আমি তাৰ স্বৰূপটোক উপলব্ধি কৰিবৰ কাৰণে আমি গীতা শাস্ত্ৰৰ কাষ চাপিব লাগিব। সেইটো কাৰণে গীতাত কৰ্মৰ শুদ্ধ সংজ্ঞাটো দেখুৱাইছে। এই প্ৰকৃতিৰ তিনি গুণ স্বভাৱ পূৰ্বৰ, এই সকলো গুণৰ অৱশ্য লোক চৰাচৰ। প্ৰকৃতিক ঈশ্বৰে ৰচনা কৰিছে তিনিটা গুণত। এই তিনিটা গুণেই হ'ল সতৰজতম। এই সতৰজতম তিনিটা গুণৰ ভিত্তিত আমি জীৱবিলাক প্ৰত্যেকে বান্ধ খাই আছোঁ। এই গুণে থাকি কৰে শুভাশুভ ধৰ্মা ধৰ্ম, অপূৰ্বৰ সংস্কাৰ যেয়া পুনি কৰে কৰ্ম। এই তিনি গুণত থাকি আমি শুভ অশুভ, ধৰ্ম অধৰ্ম, এই কৰ্মবিলাক কৰোঁ। আৰু এই কৰ্মবিলাক আমি কিয় কৰোঁ? আমাৰ মনত যিমানখিনি পজিটিভিটি আছে তাতকৈ কম নেগেটিভিটি আছে। আমাৰ মাজত যিমানখিনি ইতিবাচক চিন্তাধাৰা থাকে তাতকৈ ঋণাত্মক চিন্তাধাৰাৰ পৰিমাণটো কম। কাৰণ আমি জীৱশ্ৰেষ্ঠ নৰ জীৱন কিয় পাইছোঁ? আমাৰ পূৰ্ব জন্মৰ সংস্কাৰ আছে। পূৰ্ব জন্মৰ সংস্কাৰ থকাৰ কাৰণেহে আমি মানুহ হৈ জন্ম ল'ব পাৰিছোঁ। বেদ বেদান্ত শাস্ত্ৰ ভাগৱতে এই কথাটো কৈছে যে নৰ হ'ল জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ। ব্ৰহ্মাৰ প্ৰাৰ্থনীৰ নৰতনু বুলি কৈছে। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ নিচিনা দেৱতায়ো নৰৰ দেহ এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। কৰিলে কিয়? মই নৰ দেহ পালে তোমাৰ গুণ কীৰ্তন আৰু উপাসনাৰে সৈতে মই তোমাৰ স্বৰূপক প্ৰত্যক্ষ সাক্ষাৎ পাব পাৰিম। সেইটো কাৰণে নৰ যদি ঈশ্বৰ গুণ সম্পন্ন হয়, ঈশ্বৰৰ শৰণাপন্ন হয়, ঈশ্বৰক যদি ভজে, আমাৰ গুৰুজনে নৰক নৰহৰি বুলিও সম্বোধন কৰিছে। নৰহৰি, এই নৰহৰি হৈ কি হ'ব পাৰে? পুৰুষৰ উত্তমক সেৱা কৰি পুৰুষোত্তমৰ তত্ত্বটোৰ ফালে ধাৱমান হ'ব পাৰে। সেইটো কাৰণে অৰ্জুনক গীতাৰ ৩য় অধ্যায়ত কৰ্মযুগত জীৱৰ যিখিনি শুদ্ধ কৰ্ম, অকল ধনুখন লৈ যুদ্ধ কৰা কৰ্মটোৰ কথা ইয়াত কোৱা নাই। কিন্তু এটা জীৱ জগতলৈ আহি নৰ হিচাপে সি যে জীৱন পালে, তাৰ দ্বাৰা কৰিব পৰা যিখিনি শুদ্ধ ঈশ্বৰ কৰ্ম, এই ঈশ্বৰ কৰ্মখিনিৰ কথা গীতাৰ কৰ্মযুগত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে। এই জ্ঞান ধ্যান কৰ্ম তাৰ সকলেহে মিছা। অকণমান থাকি গৈছে। এই স্বৰূপে অজ্ঞানী বোলে মই জ্ঞানশীল, অকৰ্মেন্দ্ৰিয় নিৰোধিয়া কৰ্ম কয়েৰিল। এ কিন্তু কোনো মন বিষয়ত আছে যাৰ, এ যতে ক চিন্তন ধ্যান এ কপট আচাৰ। মনটো কপটযুক্ত হয়, আচৰণ কেতিয়া বেয়া হয়
গীতাশাস্ত্ৰৰ ৩য় কৰ্মযোগতে কথাটো দেখাইছে কি বুলি দেখাইছে যে পূৰ্বৰ সংস্কাৰৰ কাৰণে আমি ভাল জীৱন এটা পাওঁ আৰু আমি ভাল সৎকৰ্ম কৰিবৰ কাৰণে আমি প্ৰেৰণা পাওঁ যিসকলে পূৰ্ব সংস্কাৰ যদিও পাইছিল এই জীৱনটো পোৱাৰ লগে লগে এই সংস্কাৰবিলাক তেওঁ এৰি আহিছে তেওঁ কি হয় তেওঁ জীৱনটো আচলতে কৰ্মবন্ধনৰ ফালে গৈ থাকে তাকে কৈছে যে কৰ্মেন্দ্ৰিয় নিৰোধিয়া কৰ্ম কৰিল স্বৰূপে অজ্ঞানী বোলে মই জ্ঞানীশীল যিজন অজ্ঞানীজনে নিজকে মহাজ্ঞানী বুলি ভাবে যিজন অজ্ঞানী তেওঁ ভাবে দেই জ্ঞানীজনে নাভাবে কিন্তু শাস্ত্ৰই সেইটো সিদ্ধান্ত দিছে কৰ্মেন্দ্ৰিয় নিৰোধিয়া কৰ্ম কৰিল কৰ্মৰ ইন্দ্ৰিয়কেইটাক ঈশ্বৰ কৰ্ম আৰু ভাল কৰ্ম কৰিবৰ কাৰণে দিছিলে কিন্তু তেওঁ এই কৰ্ম ইন্দ্ৰিয়কেইটাক কি কৰিছে এলেহুৱা কৰি দিছে কৰ্মত তেওঁ পবিত্ৰ কৰবা নাই কিন্তু কোনো মন বিষয়ত আছে যাৰ সেইজনৰ মনটো কি হৈ যায় শুদ্ধ ভাল কৰ্মৰ প্ৰতি ধাৱমান নহয় বিষময় বিষয়ৰ প্ৰতি আসক্ত হৈ যায় বিষয় আসক্তি বুলি কৈছে আৰু যেতিয়া কি হয় যতেক চিন্তন ধ্যান কপট আচাৰ তাৰ চিন্তন আৰু ধাৰণাবিলাক কি হয় কপটযুক্ত হৈ যায় স্বাৰ্থপৰ হৈ যায় ও জ্ঞান ধ্যান কৰ্ম তাৰ সকলে মিছা ও ইন্দ্ৰি লয়া মন চলে আপোনাৰ ইচ্ছা ইন্দ্ৰিয়কেইটাকে আগ কৰি লৈ তাৰ মন ঘূৰা জলৈ মেলি দিয়ে তাৰ য'ত যাব মন যায় গীতাশাস্ত্ৰত কৈছে মনটো হ'ল এটা আমাৰ বৰ চঞ্চল ইন্দ্ৰিয় এই মনটোক আমি জ্ঞানৰ দ্বাৰা তাক গতিৰোধ কৰিব লাগিব আৰু চিন্তন আৰু ভাৱনাৰ দ্বাৰা তাক আত্মসংযমী কৰিব লাগিব আত্মসংযমী কৰি ল'ব নোৱাৰালৈকে আমাৰ কৰ্মবিলাক শুদ্ধ নহয় এই নাম যিপুনো মনক নিয়মিল ভাল মতে অসময় ইন্দ্ৰি বৈষ্ণৱ হৈলা মনৰ লগতে মনটোক যি সংযম কৰিবলৈ অভ্যাস কৰিছে তাৰ ইন্দ্ৰিয়বিলাকো সংযম হৈ যাব এ যেনি তেনি মন চলে ইন্দ্ৰিয়ক লৈ যেন জীৱ নাথাকিলে দেহ কিছু নৈ মনটোৱে আমাৰ 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় এই ইন্দ্ৰিয়কেইটাক লগত সংগ কৰি কি কৰে মনটো বলৱান হৈ যেনি তেনি ঢাপলি মেলিব খোজে গীতাশাস্ত্ৰতে কথাটো কৈছে যিদৰে কোনোবা এটা দেহত যদি জীৱটো নাথাকে সি মৃত হৈ যাব ঠিক সেইদৰে ইন্দ্ৰিয়কেইটাৰ লগত যদি মনটো নাথাকে তেতিয়াহ'লে ইন্দ্ৰিয়কেইটা অকামিলা হৈ যাব অৰ্জুনক কৈছে এই ঈশ্বৰক অৰ্পি কৰ্ম কৰে ফল ত্যাগ সেহি মুক্ত যোগী যে পুৰুষ মহাভাগ এতিয়া অৰ্জুনক ক'লে হে অৰ্জুন তোমাক মই কৰ্ম কৰা এটা শুদ্ধ পথ দেখুৱাইছো বোলে কি তুমি যিখিনি কৰ্ম কৰিবলৈ গৈছা সেই কৰ্মখিনি প্ৰথমতে ভগৱানক অৰ্পণ কৰিবা অৰ্থাৎ ভগৱানক অৰ্পণ কৰাৰ অৰ্থটো আমি ধূপ চাকি জ্বলাই তামোল পাণ আগবঢ়াই ভগৱানক অৰ্পণা আমি অনুষ্ঠানতহে কৰিব লাগিব আমি সাধাৰণ নৰ হৈ ভগৱানক আমি আমাৰ কৰ্মখিনি অৰ্পণ আমি ভাৱ ভক্তি আৰু ভাৱনাৰে কৰিব পাৰোঁ সেইটো কাৰণে সাধু সন্ত মহন্তসকলে কি কৰে ৰাতিপুৱা শয্যা ত্যাগ কৰাৰ লগে লগে জীৱনৰ সমস্তখিনি ঈশ্বৰৰ চৰণ চিন্তা কৰি ভগৱানক অৰ্পণ কৰে সেইটো কাৰণে তেওঁলোক মুনি হ'ব পাৰিছে তেওঁলোক যোগী হ'ব পাৰিছে তেওঁলোক সাধক হ'ব পাৰিছে ঈশ্বৰৰ কৃপা নহ'লে কোনো সাধক হ'ব নোৱাৰে ঈশ্বৰৰ কৃপা লাগিব ঈশ্বৰৰ কৃপা যদি পাবলৈ হয় তেতিয়াহ'লে আমি আমাৰ কৰ্মখিনিক ঈশ্বৰত অৰ্পণ কৰিব পাৰিব লাগিব তেওঁ অৰ্জুনক কৈছে এই যুদ্ধখনত জয় হ'ব নে পৰাজয় হ'ব তুমি সেইটো চিন্তা কৰিব নালাগে হে অৰ্জুন তুমি এইটোৱে বুজা যে এই যুদ্ধখন কৰিবলৈ যে মই তোমাক কৈছো এইটো তোমাক মই দিয়া এটা আজ্ঞা তুমি মোৰ আজ্ঞাটো পালন কৰিবলৈ তুমি কি কৰিব লাগিব মোৰ চৰণত আশ্ৰয় ল'ব লাগিব যে মই যিখিনি কৰিম হে যদুপতি মই তোমাৰ চৰণ সেৱাৰ কাৰণেহে কৰিব বিচাৰিছো মই মোৰ নিজৰ কাৰণে একো কৰিব বিচৰা নাই কিয়নো মই নিজে বুলি মোৰ লগত একো বস্তুই নাই বুলি অনুভৱ হৈছে কিয়নো আত্মাৰ ওপৰত সমস্ত চালিকা শক্তি তুমি তোমাক সন্তুষ্ট আৰু সেৱা কৰিবৰ কাৰণে যদি মই মোৰ ইন্দ্ৰিয়কেইটাক কৰ্মমুখী কৰি তোলো তেতিয়াহ'লে সেই কৰ্মবিলাক কি কৰ্ম হ'ব সাত্বিক কৰ্ম হ'ব
সাত্বিক কৰ্মৰ দ্বাৰা কি হয় জীৱৰ চিন্তন ভাৱ আৰু মনন শুদ্ধ হয় এই নিত্য নৈমিত্তিক কৰ্ম অৰ্পি কৰা বীৰ অবিনা কৰ্মে নিস্তে জানা হে নৰহে শৰীৰ এ যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে যদি ঈশ্বৰতৰ পে এতেবে বন্ধনো হে তুমি পঢ়িবলৈ বহিছা পঢ়াটো ছাত্ৰ হিচাপে এটা দায়িত্বৰ কৰ্তব্য কিন্তু আগৰ যেতিয়া গুৰুকুলত গুৰুৰ আশ্ৰমত ৰামচন্দ্ৰইটো বশিষ্ঠ আশ্ৰমতে শিক্ষা লৈছিলে ভগৱান কৃষ্ণইটো সান্দীপনী মুনিৰ আশ্ৰমতে শিক্ষা লৈছিলে তেতিয়া শিক্ষা লোৱাৰ নিয়মটো কি আছিলে শ্ৰুতি আৰু স্মৃতি লিখিত প্ৰণালী ইমান নাছিলে কৃষ্ণই প্ৰতিদিনত এটা এটা বিদ্যা শেষ কৰিছিলে 64 কলা 64 দিনত তেওঁ সমাপ্ত কৰিছিলে তেওঁলোকৰ শিক্ষাটো লোৱাৰ যেটো ব্যৱস্থাটো কি আছিলে পুৱা শুই উঠিয়ে তেওঁলোকে স্নান কৰে স্নান কৰি তেওঁলোকে বাহিৰটো শুদ্ধ কৰিলে স্নানৰ সদায় বাহিৰ শুদ্ধ হয় গা ধুলে কিন্তু ঈশ্বৰ পাব নোৱাৰে দেই এইটো মনত ৰাখিব লাগে আমি যিমান দামী চাবোন হেৰিৰ সৈতে গা নুধু কিয় এইটো বাহিৰটো চাফা কৰাৰ ব্যৱস্থাহে ভিতৰটো যেতিয়ালৈকে শুদ্ধ নহ'ব তেতিয়ালৈকে কিন্তু ঈশ্বৰক পাব নোৱাৰে এইটো কাৰণে ঈশ্বৰক পাবৰ কাৰণে প্ৰথম ঈশ্বৰক চিন্তা কৰিব লাগিব সেইটো কাৰণে আগৰ গুৰুকুলত প্ৰথমতে স্নান কৰি আহি পেলাই কি কৰিব লগা হয় ব্ৰহ্মচৰ্য ব্ৰতেৰে সৈতে গুৰু সেৱা বা ঈশ্বৰ সেৱা কৰিব লগা হয় ঈশ্বৰ সেৱা কৰাৰ পাছত তেওঁলোকে কি কৰিব গুৰুৰ চৰণ সেৱা কৰিব তেওঁলোকক যি শিক্ষা দিব শিক্ষা গুৰু তেওঁক ভগৱান বুলি মান্যতা কৰা হয় গুৰুৰ চৰণ সেৱা কৰি আজি মই যিখিনি বেদৰ মন্ত্ৰ বা কথা শিকিম হে গুৰু ভগৱান সমস্তখিনি মই আজি আপোনাৰ চৰণত অৰ্পণ কৰি লৈছো এই জ্ঞানৰ বন্ধনে যাতে মোক কেতিয়াও বান্ধিব নোৱাৰে সেইটো কাৰণে আমাৰ শিক্ষা ব্যৱস্থাটো কি আছিল বৈদিক পৰম্পৰাৰ ওপৰত ভিত্ত আছিল যিটো কাৰণত বেলেগ ঠাইবিলাকত স্ক্ৰিপ্ট ৰচনা নহওঁতেই আমাৰ ইয়াত বেদ প্ৰণয়ন হৈ গৈছিল এইটো গুৰু পৰম্পৰা সেইটো আমাৰ শিক্ষা ব্যৱস্থাটোক আমি যদিও এতিয়া বিদ্যালয় বা স্কুলমুখী কৰিছো কিন্তু তাৰ যেটো উৎসৰ আধ্যাত্মিকতা সেই আধ্যাত্মিকতাটোক আচলতে আমি এতিয়াও এৰি দিব নেলাগে অৰ্জুনক সেই কথাটো গীতাত কৃষ্ণই শিকাই দিছে যে তুমি যি কৰ্মই নকৰা কিয় এই কৰ্মখিনি তুমি মুঠ অৰ্পণ কৰিবলৈ অভ্যাস কৰা মুঠ অৰ্পণ কৰি যেতিয়া তুমি কৰ্ম কৰিবা এই কৰ্মবিলাক তোমাৰ শুদ্ধ আৰু পবিত্ৰ হ'ব কিয়নো আমি ভগৱানক কোনোবা দিনা প্ৰাৰ্থনা কৰিম নেকি হে প্ৰভু তুমি মোক বেয়া ঠাই অকণলে নি মোক এক্সিডেণ্ট কৰাই দিয়া বুলি কৰিম নেকি হে প্ৰভু মই যিখিনি পঢ়িবলৈ লৈছো মোক সব পাহৰাই দিয়া বুলি আমি তো প্ৰাৰ্থনা কৰিম নেকি কেতিয়াও নকৰো আমি ভগৱানক কি বুলি প্ৰাৰ্থনা কৰো যে হে প্ৰভু ভগৱন্ত আমি আজি যি পঢ়া শুনা কৰিবলৈ লৈছো এইখিনি সৎবিদ্যা আৰু ভাল বিদ্যা এইখিনি যাতে মোৰ স্মৃতিত সদায় থাকে হয়নে এইখিনিৰ যোগেদি যাতে মোৰ কল্যাণ হয় নহয় এই সমস্ত জগতৰ কল্যাণ হ'ব পাৰে হয় না নহয় গতিকে এই চিন্তনটো শিক্ষা ব্যৱস্থাটো বিৰাট ডাঙৰ প্ৰয়োজন নহলে বহুত সময় অধ্যয়ন কৰা ল'ৰা ছোৱালীও বৃত্তি প্ৰতিষ্ঠাত সফল নহয় কম অধ্যয়ন কৰা কিছুমান ছাত্ৰ ছাত্ৰীও বৃত্তিত কিন্তু বেছ থাকি যোৱা দেখা যায় হয়নে বাৰু ভাগ্যৰ কথাটো বাৰু জড়িত আমি ইয়াত কৰোঁ কিন্তু কিবা এটা বস্তু এটাতকৈ সৰ্বোচ্চটো পোৱাৰ যিটো উপায় সেই উপায়টো কিন্তু গীতা আৰু ভাগৱতত আছে সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালীৰ পৰীক্ষা আগলে কি হয় গীতা ভাগৱত পাঠ কৰায় হয়নে বাৰু কিন্তু গীতা ভাগৱত পৰীক্ষাটো ভাল কৰাবৰ কাৰণে পৰা এটা উপায় নহয় আচলতে গীতা ভাগৱতত থকা ঈশ্বৰৰ যিটো আচল তত্ত্ব ঈশ্বৰমুখী যিটো তত্ত্ব সেই তত্ত্বটোক যদি পঢ়া শুনা কৰা ছাত্ৰ এজনে তাৰ জীৱনত লৈ ল'ব পাৰে সেই জীৱনত কেতিয়াও বিফল হোৱাৰ ব্যৱস্থা নাই কাৰণ গীতাৰ যেতিয়া 18 নম্বৰ যুগটো যেতিয়া কৈছে এইটো সঞ্জয়ে হেৰিয়াক এইটো ধৃতৰাষ্ট্ৰক
তেওঁ দিব্য দৃষ্টিটো এনে এটা শক্তি দিছে বেদব্যাসে যে যুদ্ধখনত কোনজন যোদ্ধাই কি ভাবি আছে তেওঁ তাত বহি সেইটো গম পায় অকল তাত কৈ থকাখিনি শুনি থকা নহয় কিন্তু সঞ্জয়ে দিব্য দৃষ্টিৰ দ্বাৰা যিজন সেনাক দেখিছে সেইজনে কি ভাবি আছে সেই ভাৱটো তেওঁ চিন্তনত আহি গৈছে প্ৰতিজন যোদ্ধাৰ মনৰ ভাৱটোকো তেওঁ অধ্যয়ন কৰিব পাৰিছে এইটো কম ডাঙৰ কথানে পাৰিছিলে তাত কোনজন যোদ্ধাই কি বাণ মাৰিবলৈ লৈছে কাক কাৰ প্ৰতি তেওঁ আক্ৰমণাত্মক হৈছে দেখা নহয় সেইখিনি তেওঁ অনুভৱ কৰিব পাৰিছে সেইটো কাৰণে আধ্যাত্মবিদ্যা আৰে সেইটো কৃষ্ণৰ বিদ্যাই বিদ্যাটো কৃষ্ণৰ দিছে বেদব্যাসে সেইটো ঈশ্বৰ কৃষ্ণৰ বস্তুৱেই কাৰণ বেদব্যাসটো কৃষ্ণৰেহে এক অংশ অৱতাৰ এতিয়া সেইটো কাৰণে এই গীতাৰ ৰহস্যটো অত্যন্ত আনন্দময় অত্যন্ত বাস্তৱিক তাত আচল তত্ত্বটো তাত দেখুৱাব নোৱাৰে নহয় কৃষ্ণই জানে তাৰমানে সেই বস্তুটো তাত কিয় দেখুৱাব নোৱাৰে তাৰ সীমাবদ্ধতা আছে যেতিয়া মুখ্য যুগ যেতিয়া সমাপ্ত হ'বৰ যেতিয়া হৈছে তেতিয়া ধৃতৰাষ্ট্ৰক সঞ্জয়ে কৈছে যে হে ৰাজন এই যুদ্ধখন দৰ্শন কৰি মোৰ এটা কথাই মই বুজি পালো বোলে কি য'ত অৰ্জুন আছে যাৰ সখা ভগৱান কৃষ্ণ য'ত ধৰ্মবোধ যুধিষ্ঠিৰ আছে য'ত পাণ্ডৱসকল আছে পুণ্যময় যাৰ সখা ভগৱান কৃষ্ণ মই এটাই বুজি পালো এই যুদ্ধখনত তেওঁলোকৰেই জয়টো নিশ্চিত হ'ব কেনেকৈ বুজি পালে গীতাৰ দ্বাৰা বুজি পালে অৰ্থাৎ যুদ্ধ জয় মানে এই জীৱনটোক শ্ৰেষ্ঠ পথলৈ আগুৱাই লৈ যোৱাৰ যিটো ব্যৱস্থা সেইটোহে আমি যাতে ক'তো হাৰি দিব লগা নহয় আগত সেই সময়ত চব জড় কৰি লোৱা হৈছে চৈতন্য কেৱল কৃষ্ণ আৰু অৰ্জুন কেলে কালকো ৰখাই থোৱা নাছিলে জানো সময়তো ৰৈ আছিলে গীতা কৈ থাকোঁতে সময়ৰ ঘড়ী ঘূৰা নাছিলেতো কাল ৰৈ দিছিলেতো গীতা কওঁতে কাৰণ কৃষ্ণ নিজে মহাকাল সেইটো কাৰণে কৃষ্ণ একদেৱ দুখহাৰী কাল মায়া দিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু এই কৃষ্ণৰ আচল ঈশ্বৰ তত্ত্বটো আমি কেনেকৈ স্পৰ্শ কৰিব পাৰিম কৰ্মৰ দ্বাৰা গীতাৰ ৩য় অধ্যায় কৰ্মযুগত সেই পথটো দেখুওৱা হৈছে হে ৰাম জ্ঞানৰ কৰ্মৰ দুইৰো কহিলো ভেদ এ তোমাৰ প্ৰশ্নৰ সখী হে দিলো পৰিছেদ হে আৰু ব্ৰহ্মা বচন বুলিলা হেন মত হে যজ্ঞৰ সহিতে প্ৰজা হে সজিলা পূৰ্বত হে তপ জপ যজ্ঞ কৰি দেৱ পূজে নৰ হে তুষ্ট হৈয়া দেৱতায়ো সদেয় ইষ্টবৰ হে অন্যে দুহান্তৰো সাধে ইষ্ট যোগ হে দেৱে দেয় অৰ্থ কম নুস্যে কৰে ভোৰ ও সেই ভোগমনুইছে দেৱক নেদিখাই এ অধমনা ৰকিতাত হে পৰে চোৰণাই আৰু ৫০০ যজ্ঞ নিতে যিজনে নকৰে হে পঞ্চশুনা পাতকত সেইজনে পৰে হে মনুষ্যৰ পাপ পুণ্য অল্পতে হয় হে পঞ্চশুনা ডাক বোলে হে শুনা ধনঞ্জয় হে ধন্য উষা কলসিত পানী আনে হে সমাৰ্জনী মান যে ঢেকি অধ্যানক বাহনে হে সৰিষা পদাৰ্থ বান্তি পিছি কৰে ধূনা ও গৃহস্থৰ নিত্য পাপ এই পঞ্চচূনা ভাগৱততো এই পঞ্চচূনা পাপৰ কথাটো আছে গীতাৰ ৩য় অধ্যায়তো গোবিন্দ মিশ্ৰ প্ৰভুজনাই এই পঞ্চচূনা পাপৰ কথাটো আনিছে অৰ্থাৎ আমি জীৱ এটা যেতিয়া জন্ম হওঁ জন্ম হ'লে আমাৰ লগত ৫টা পাপ সংযোগ হৈ যায় এই ৫টা পাপক প্ৰথম সৃষ্টি কৰিছিলে সৃষ্টিকৰ্তা ব্ৰহ্মাই
সেইটো কাৰণে তাক কি বুলি কোৱা হয় পঞ্চপৰ্বা অবিদ্যা বুলি কোৱা হয় পঞ্চপৰ্বা অবিদ্যা তম মোহ মহামোহ এনেকে পাঁচটা অবিদ্যা আছে এই পাঁচটা অবিদ্যা ব্ৰহ্মই ৰচনা কৰিছিলে আৰু পাছত কি হ'ল সেই অবিদ্যাত তেওঁ পৰি গ'ল অবিদ্যা ৰচনা কৰিছে জগতৰ জীৱ সৃষ্টি কৰিবৰ কাৰণে কাৰণ জীৱবিলাকক অনাৰ ব্যৱস্থাটোৱে হ'ল অবিদ্যা অবিদ্যাৰ দ্বাৰাহে জীৱ আহিব বিদ্যাৰ দ্বাৰা কেতিয়াও জীৱ আনিব পৰা নহয় সেইটো কাৰণে বিদ্যা আৰু অবিদ্যাৰ তত্ত্বটো অত্যন্ত জটিল অবিদ্যাৰ প্ৰতিভূ হ'ল ধৃতৰাষ্ট্ৰ জন্ম পা অন্ধ এইটো কাৰণে আমাৰ জন্মৰ পৰা অবিদ্যা লগত আছেই জন্মলগ্ন অবিদ্যা যিটোক আমি কওঁ অৰ্থাৎ কি পঞ্চচনা পাপটো ইয়াত যিটো কৈছে যে একলহ ভৰা পানী প্ৰথম পাপ তো জানে তাৰ পাছত কৈছে কি ঢেকি দ্বিতীয় পাপ ঝাৰু তৃতীয় পাপ হয়নে পটা চতুৰ্থ পাপ আৰু কি এটা চৌকা পাঁচটা পাপ এই পাঁচটা পাপৰ তত্ত্বৰ কথা কৈছে প্ৰত্যেক ৰূপত কৈছে একলহ ভৰা জল এইটো পাপৰ প্ৰতীক হ'ব পাৰে জানো পানী একলহ ভৰ্তি কৰি মাটি পাত্ৰ এটা ৰখাটো এইটো পাপৰ তত্ত্ব হ'ব পাৰে জানো সেইটো কাৰণে গীতা শাস্ত্ৰ হওক ভাগৱত শাস্ত্ৰ হওক তাৰ আধ্যাত্মিক উৎসটোৰ বিষয়ে আমি নজনালৈকে আমাৰ মনৰ কেতিয়াও সংশয় নহয় পঞ্চচনা পাপ বুলি যদি কৈ থওঁ আমি কি বুজিম আমাৰ লগত পঞ্চভূতৰ দেহত পাঁচটা পাপ আমি ধাৰণ কৰি ৰাখিছোঁ এই পাঁচটা পাপৰ পৰা আমি মুক্ত হ'বলৈ হ'লে পঞ্চযজ্ঞ কৰিব লাগিব সেইটো কাৰণে কলিযুগত যজ্ঞৰ ব্যৱস্থাই নাই যজ্ঞতকৈ শ্ৰেষ্ঠ হ'ল কি ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তন গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলেই সকলো সিদ্ধি হ'ব তাৰ ভিতৰতে দেৱযজ্ঞ নিৰ্যজ্ঞ ভূতযজ্ঞ এনেকৈ যজ্ঞবিলাকক ভাগ কৰি দেখুওৱা হৈছে সেই ব্যৱস্থাবিলাকতো অতিথি সেৱা ঈশ্বৰ সেৱা ঈশ্বৰক উপাসনা হয়নে কায় বাক্য মন শুদ্ধ কৰা এইবিলাক ব্যৱস্থা কথাহে কৈছে বাকী বেলেগ বস্তুবিলাকৰ বিষয়ে কোৱা নাই এতিয়া একলহ ভৰা পানী এইটো কি আমাৰ জীৱনটো হ'ল একলহ ভৰা পানী কেনেকৈ ভৰা পানী আমাৰ জীৱনটো মায়াৰে ৰচনা হৈছে মায়াটোক ভৱজল বুলি কোৱা হয় ভৱজল এইটো কাৰণে আমি যিমান বেয়া কাম কৰোঁ আমাৰ আত্মাৰ কাৰণে কিন্তু আমি নকৰোঁ বেয়া কাম যিমান কৰা হয় সব দেহটোৰ কাৰণে কৰা হয় আৰু মনেৰে কৰা হয় বেছিকৈ হয়নে বাৰু এইটো কাৰণে মনতে মায়াটো বাস কৰি থাকে এটা হ'ল ভূত মায়া এটা হ'ল জীৱ মায়া এই দুটা বস্তু আমাৰ লগত আছেই সেইটো কাৰণে পঞ্চচনা পাপৰ প্ৰথমটোৱে হ'ল একলহ ভৰা পানী এই একলহ ভৰা পানীটো হ'ল কি আমাৰ জীৱনটো মায়াৰে ৰচনা কৰি থৈছে এই মায়াটো হ'ল আমাৰ কাৰণে পাপ স্বৰূপ দ্বিতীয়টো কি বুলি কৈছে দ্বিতীয়টো কথা কৈছে যে চৌকা মানে কি চুলি হয়নে আমাৰ পেটত কি আছে উদৰ অগ্নি আছে যদি আমি অন্ন নলওঁ তেতিয়াহ'লে আমাৰ পেটটো পুৰি যাব হয়নে নহয় অন্ন যদি নলওঁ শিশু এটাৰ পেট পুৰি যাব হয়নে এইটো চৌকা এটা আমাৰ ভিতৰত জ্বলিয়ে আছে সদায় হয়নে নহয় গতিকে এই দেহাটোক ৰস দিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ আহাৰ খাইছোঁ নে নাই প্ৰত্যেকটো বস্তুৱে ব্ৰহ্মময় তাক আমাৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যে আমি প্ৰয়োগ কৰিছোঁ এইটো এটা পাপ সেইটো কাৰণে এটা হ'ল অগ্নি হয়নে তৃতীয় পাপটো কি বুলি কৈছে তৃতীয় পাপটো কৈছে ঢেঁকীটো কিহৰ প্ৰতীক ধান বনাৰ প্ৰতীক হয়নে নহয় গতিকে আমাৰ ঢেঁকীটো কি আমাৰ ঢেঁকীটোৱে জীৱনটোৱেই কেনেকৈ জীৱনটো ঢেঁকী আমি মুখখনেৰে সৈতে কিমান বেয়া কথা কওঁ কিমান ভাল কথা কওঁ চালেই হ'ল সতি সন্তানক কিমান বেয়া বাক্য প্ৰয়োগ কৰি গালিও পৰা হয় হয়নে নহয় হা ভাল কথা কমকৈ কোৱা হয় বেয়া কথা বেছিকৈ কোৱা হয় গতিকে ঢেঁকীয়ে যিদৰে ধান বানি বীজবিলাক নষ্ট কৰি যিদৰে পাপ অৰ্জন কৰে আমিও আমাৰ মুখেৰে সৈতে বেয়া বাক্য আৰোপ কৰি বেয়া শব্দ প্ৰয়োগ কৰি আমি সদায় পাপ অৰ্জন কৰি আছোঁ তিনিটা পাপৰ উদাহৰণ পঞ্চচনাৰ দেই 4 নম্বৰটো পাপ কি 4 নম্বৰ পাপটো হ'ল এডাল ঝাৰুটো কি ঝাৰুটো আমাৰ ঘৰ দুৱাৰ চাফা কৰি ৰাখিবৰ কাৰণে কৰা ব্যৱস্থা হয়নে তা ঝাড়ুটো কি ঝাড়ুটো হ'ল বাহিৰ শুদ্ধি মানে কি
এই দেহটোক আমি ধুনীয়া কৰিবলৈ গৈ ভালকৈ ৰাখিবলৈ গৈ গছ কাটিব লগা হৈছে ঘৰ বনাবলৈ অন্ন ৰান্ধিবৰ কাৰণে সেইটোতো সেইবিলাকো আহি গৈছে সেইবিলাকো চব আহি গৈছে সেইখিনিও কোৱা নাই কাৰণ সেইখিনিও প্ৰসংগটো আনিলে বেছি মানে জটিল হৈ পৰিব সেইখিনিওতো সাধন সিদ্ধসকলে সেইটো কাৰণে সদায় নিৰামিষ আহাৰ খায় মনেহে টানে আমাৰ আত্মাই নাটানে নহয় আমাৰ সেইটো কাৰণে ঝাৰুটো হ'ল কি ঝাৰুটো হ'ল যে আমি আমাক চাফ চাফাই কৰি ৰাখিবৰ কাৰণে এনেকুৱা কিছুমান কাম কৰোঁ যিবিলাকে প্ৰকৃতিক অনিষ্ট কৰে ঝাৰুটো মাৰি দিয়াৰ লগে লগে পোক পৰুৱা কীট পতংগ কিছুমান বধ হৈ যায় নে নাযায় যায় কিন্তু আমাৰ দেহাটো বৰ্তাই ৰাখিবৰ কাৰণে আমি শাকাহাৰটো বাদ দিছোঁ আৰু কিছু বহুতেতো ধৰা জীৱ জন্তু বধ কৰি খাইছে প্ৰকৃতিৰ অনিষ্ট কৰা হৈছে নে নাই হয়নে এইটো হ'ল ঝাৰু আৰু এখন পতা আছে পতাখন কি এই জীৱনটোক আমি ঈশ্বৰমুখীৰ পৰা বঞ্চিত কৰি দিছোঁ কি কৰি দিছোঁ যে এই জীৱনটো বেলেগ বস্তু আৰু ঈশ্বৰ বেলেগ বস্তু জীৱনক জড় কৰি ৰখাৰ যিটো ব্যৱস্থা সেইটো হ'ল পতাখন এই পতাখনত কি কৰা হয় সকলো বস্তু এক কৰি পিহি পেলাই দিয়া হয় হয়নে বাৰু গতিকে লোভ মোহ কাম ক্ৰোধ অহংকাৰ এই গোটেইখিনি পতাখনত সদায় বাকি থকা হৈছে নে নাই বাৰু প্ৰতীকত ব্যৱহাৰ কৰিছে গতিকে আমাৰ জীৱনত পঞ্চচূনা পাপ আমি কেতিয়াও মুক্ত হ'ব পৰা নাই অৰ্জুনক কৈছে এই পঞ্চচূনা পাপৰ পৰা তুমি মুক্ত হ'ব পাৰিবা তাৰ কাৰণে কি কৰিব লাগিব তুমি পঞ্চযজ্ঞ কৰিব লাগিব এই পঞ্চযজ্ঞটো কিন্তু হাতেৰে কাষ্ঠ আনি পেলাই তাত আহুতি দি পেলাই কৰা যজ্ঞ নহয় এই পঞ্চযজ্ঞ প্ৰথমটো হ'ল কি প্ৰথমটো হ'ল আত্মশুদ্ধি মন শুদ্ধ কৰাটো মনটোক পবিত্ৰ কৰি ল'ব পৰাটো মনক পবিত্ৰ কৰা এটা ডাঙৰ উপায় কি আমাৰ বেয়াবিলাকক আঁতৰ কৰি ভালবিলাকক গ্ৰহণ কৰি ল'ব পৰাটো আমাৰ মনৰ এটা বেয়া ভাৱটো কি সদায় মোকে লাগে ময়ে খাম ময়ে থাকোঁ এইটো আমাৰ বেয়া ভাৱ নহয় জানো হয়নে সেইটো কাৰণে ভূতযজ্ঞ মানে কি জীৱ আৰু প্ৰাণীবিলাকক দয়া কৰা গাই এজনীক ঘাঁহ কেইডালমান দিয়া কুকুৰ এটা আহিছে তাক কিবা এটা ৰুটি এটা খাবলৈ দিয়া চৰাই কেইটামান আহিছে তাক চাউল কেইটামান খাবলৈ দিয়া এইবিলাক যজ্ঞ ঈশ্বৰ সেৱাৰ তুল্য জীৱৰ প্ৰতি প্ৰেম নহ'লে ঈশ্বৰ প্ৰেম কেতিয়াও হ'ব নোৱাৰে হয়নে দেৱযজ্ঞটো কি ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন আৰু মনন কীৰ্তন ঘোষা ৰত্নাৱলী ভাগৱত নামঘোষা ৰামায়ণ মহাভাৰত এই ঈশ্বৰ কথাবিলাকৰ শ্ৰৱণ কীৰ্তন এইটো কি এইটো হ'ল দেৱযজ্ঞ অতিথি সেৱাটো কি নিযজ্ঞ গতিকে আমি পঞ্চচূনা পাপৰ পৰা মুক্ত হোৱাৰ উপায় হ'ল জীৱবধ কৰি আমি অন্য কাৰ্য পাপ হৈছে এই জীৱবিলাকক যদি দয়াৰ দৃষ্টিৰে চাই আমি যদি সিহঁতক মৰম চেনেহ কৰোঁ সেই পাপৰ পৰা মুক্ত হওঁ হয়নে আমিতো ঈশ্বৰক কেতিয়াও নাপাওঁ ঈশ্বৰক পোৱাৰ কোনো ব্যৱস্থাই নাই গৃহলৈ অহা অতিথিক যদি আমি ঈশ্বৰ তুল্য মান্যতা কৰোঁ তেতিয়াহ'লে ঈশ্বৰক পোৱাৰ ব্যৱস্থা হয় দেৱযজ্ঞ অতিথি দেৱো ভৱ গতিকে গীতা শাস্ত্ৰত ভগৱান কৃষ্ণই অৰ্জুনক কৰ্মৰ বন্ধন আৰু কৰ্মৰ জড়তা কৰ্মৰ অজ্ঞানৰ পৰা মুক্ত হ'বৰ কাৰণে ঈশ্বৰীয় যিখিনি উপায় সেই উপায়খিনি আগবঢ়াইছে সেইটো কাৰণে কৰ্ম এটা যোগ আছে আছে গোটেইখিনি সংস্কৃত শ্লোককে গোবিন্দ মিশ্ৰই অনুবাদ কৰিছে কাৰণ আমাৰ দুটা সংস্কৃত ভাষাটো কোনেও বুজি নাপায় সংস্কৃত দেৱ ভাষা উচ্চাৰণ ভুল হ'লে তাৰ পৰা দুখ হ'ব জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সংস্কৃতৰ পৰা গোবিন্দ মিশ্ৰকে গীতা ভাগ অনুবাদ কৰিবলৈ দিছে তেওঁ ভাগৱত অনুবাদ কৰিছে হয়নে ভক্তি প্ৰদীপ তেওঁ ৰচনা কৰিছে কাৰণটো এটাই শব্দ হ'ল ব্ৰহ্ম দিছে শব্দ হ'ল ব্ৰহ্ম শব্দৰ যদি উচ্চাৰণ ভুল হয় তাৰ ক্ৰিয়াটো বেয়া হ'ব সংস্কৃতৰ উচ্চাৰণ অত্যন্ত জটিল সেইটো কাৰণে কলিৰ মনুষ্যৰ আয়ুসো কম হ'ব জ্ঞানো কম হ'ব
উচ্চাৰণত হোৱা অপৰাধবিলাক নাইকিয়া কৰিবৰ কাৰণে কি কৰিছে পদবন্ধে নিবন্ধন কৰিছে কাৰণ আমিতো ব্ৰজাৱলী ভাষা যেতিয়া সুন্দৰকৈ সকলোৱে পঢ়িব পাৰোঁ ইয়াৰতো উচ্চাৰণত ইমান ভুল হোৱাৰ সম্ভাৱনা নাথাকে কিন্তু সংস্কৃতৰ এটা শব্দৰ আখৰে থাকে 25টা 30টা হা গোটেইখিনি সংযোগ হৈ হৈ দীঘল দীঘল এটা এটা শব্দ হয় আমি সেইবোৰ কেনেকৈ স্বৰ ভাঙিম উচ্চাৰণ কৰিম কলিৰ মনুষ্যই আমাক মূল তত্ত্ব ঈশ্বৰ জ্ঞানখিনি লাগে ঈশ্বৰ জ্ঞানখিনি লাভ কৰিবৰ কাৰণে আমাৰ ভাষাৰ জ্ঞানটো যাতে পাচিৰ হৈ হেঙাৰ হৈ থিয় দিব নোৱাৰে তাৰ কাৰণে আমাক কি সুন্দৰ ব্যৱস্থাটো গুৰুজনাই দিছে হে ৰাম স্নান দেৱ পূজা কৈছে দেই এইখিনি হে পঞ্চম ধৰ্ম গোচয় যেহিমতে হে পঞ্চগোটা যজ্ঞ গৃহী হে কৰিবে কণিতে 5টা পাপৰ পৰা আঁতৰ হ'বলৈ 5টা ঈশ্বৰীয় যজ্ঞ কৰিব লাগিব হে শুনা পঞ্চ যজ্ঞ যেন কৰিবে কণিতি পাঠ হোম বলি নষ্ট হে অৰ্চি বা অতিথি এইকেইটা কৈ দিলে স্নান দেৱ পূজা কৰি তোৰ বিবেকনৰে এ হোম বলি স্তুতি পাঠ এ তাত অনন্তৰে এ অতিথিৰ অন্নখনে ৰাজমাৰ্গে যাইব এ সবাকু অৰ্চিয়া গিহি এ পৰে অন্ন খাইব গৃহস্থী ধৰ্ম কি অতিথিক অন্নদান নকৰাকৈ কেতিয়াও গৃহস্থী অন্ন নলয় সেইটো ধৰ্ম অতিথিক সন্তুষ্ট কৰাৰ পাছতহে গৃহস্থীয়ে অন্ন লয় সেই ধৰ্মটো আমি কি কৰিব লাগিব মানি চলিব লাগিব প্ৰয়োজন হ'লে 3টাই বাজি যাওক আমি নোখোৱাকৈ থাকিম যদি আমি অতিথি মাতিছোঁ হয়নে নহয় ছাৰ আমিতো সেইটো নিয়ম মানি চলিছোঁ হয়নে নহয় বাৰু অতিথিক আগতীয়াকৈ খুৱাই লৈ আমি তাৰ পাছতহে অন্ন লওঁ এইটো হ'ল আমি পঞ্চচনা পাপৰ পৰা মুক্ত হোৱাৰ এটা ডাঙৰ উপায় এই দেৱকণী দিয়া দেহ অৰ্থে ৰান্ধে অন্ন এই অন্ন নহে পাপ মাত্ৰ কৰয় ভোজন এতিয়া অন্নটো সদায় ৰান্ধোতে কালে ক'ত অৰ্পণ কৰি ৰান্ধিব লাগে ভগৱানৰ নাম লৈ ভগৱানত অৰ্পণ কৰিব লাগে এতিয়া হাত একে দুখনি ৱাটাৰ ছিষ্টেম একেটাই দোকানৰ পৰা কিনি অনা বস্তু একেখিনি সেইখিনি বস্তু বাৰু কিছুমানৰ হাতেৰে ৰান্ধিলে খাবলৈ অত্যন্ত সুন্দৰ হয় কিছুমানৰ হাতেৰে ৰান্ধিলে সেই টেষ্টটো কিন্তু নাহে অৱশ্যে তাত টেকনিকেল কিছুমান কথাও নথকা নহয় দেই অভিজ্ঞতাৰ কথা আছে সেইখিনিক আমি অস্বীকাৰ নকৰোঁ বাৰু কিন্তু তাতো এটা ডাঙৰ কথা আছে যে কিমান অন্তৰখন শুদ্ধ কৰি ঈশ্বৰক কিমান ভক্তিভাৱে উপাসনা কৰি যে ভকতৰ কাৰণে ৰান্ধিছোঁ বুলি কিমান ভক্তিভাৱে কৰিব বুজি পাইছেনে কথাটো সেইটো কাৰণে এটাতকৈ শ্ৰেষ্ঠ ৰসটো হ'ল সেৱা ৰস ৰসৰ ভিতৰত শ্ৰেষ্ঠ হ'ল সেৱা ৰস যিটো ৰসত ভগৱানক পোৱা যায় হয়নে আৰু ৰসৰ ভিতৰত শ্ৰেষ্ঠ হ'ল কি ভক্তি ৰস যিটো ৰসৰ দ্বাৰা ভগৱানক পোৱা যায় সেইটো কাৰণে অৰ্জুনক কৈছে যে তুমি যি অন্ন গ্ৰহণ কৰিবৰ কাৰণে তুমি প্ৰস্তুত কৰিবা সেই অন্নত কি থাকিব লাগিব জীৱৰ সেৱাৰ ৰস থাকিব লাগিব আৰু ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ ৰস তাত থাকিব লাগিব সেই উপায়ৰ দ্বাৰা তুমি কি হ'বা কৰ্ম বন্ধনৰ পাপৰ পৰা মুক্ত হ'বা এই যজ্ঞ কৰি যিটো জনে অৱশেষ খাই এ তাহাৰ যতে কপাপ এ সবে দূৰ যায় বৃষ্টি দ্বাৰা অন্ন নোহে জানিবা সাক্ষাৎ এ অন্ন হন্তে শুক্ৰৰূপে এ প্ৰজা হুৱে যা এ পানীৰ ব্যাপাৰ কৰ্ম উপজয় পুন এ কৰ্মত উপজে যজ্ঞ হে জানিবা অৰ্জুন বেদ বাক্য হন্তে যেন যজ্ঞ উপজয় বেদে ঈশ্বৰ বাক্য হে জানিবা নিশ্চয় সংসাৰৰ কাৰণ যজ্ঞ জানা ধনঞ্জয় কৰ্ম কৰি জগতৰ চক্ৰ প্ৰৱৰ্তয় ঈশ্বৰৰ আজ্ঞা ভাঙ্গি নকৰয় কৰ্ম পাপ ৰাখি মাত্ৰ তাৰ ব্যৰ্থ ভৈল জন্ম ঈশ্বৰৰ পিয়াহি কৰ্ম সদাচাৰ হে পুণ্যভোগী হুৱে সিটো হেৰেহে সংসাৰ
ঈশ্বৰে অৰ্পিয়া কৰ্ম সংসাৰ এৰাৱে এ যেন দধি মথিলাত এ দুগ্ধ ঘিত নোহে এৰা যেন দধি মথিলাত দুগ্ধ ঘিত হুৱে নোহে বুলি কৈছো নোহে নহয় হুৱে যিপুনোৱাত মাতৰতি তুষ্ট সৰ্বদাই তাৰে সেজানিবা কিঞ্চি তেকো কৰ্ম নাই কৰ্ম কৰে যদি তভু নহে পুণ্য ভাগ কৰ্ম নকৰিলে পাপ হে নপাবয়লা কৈছে কৰ্ম যদি নকৰা তেতিয়াও পাপ হ'ব কৰ্ম যদি কৰিব নাজানা তেতিয়াও পাপ হ'ব অৰ্জুনক কৈছে সেইটো কাৰণে মই তোমাক কৰ্মযোগৰ বিষয়ে কৈছো তুমি শুনা তোমাক মই জ্ঞান মাৰ্গৰ যোগেদি মনৰ অজ্ঞান আৰু অবিদ্যা দূৰ কৰিছো আৰু কৰ্মৰ জ্ঞানৰ দ্বাৰা মই তোমাক কি কৰিব বিচাৰিছো ঈশ্বৰ কৰ্মৰ উদ্দেশ্য আৰু লক্ষ্যটো জনাব বিচাৰিছো যিখিনি কৰ্মই তোমাক কি কৰিব ঈশ্বৰমুখী কৰি তুলিব তোমাক শুদ্ধ আৰু পবিত্ৰ কৰি তুলিব এ বিধি নিষেধক যোগী দুই কোঁৱেৰই এ কাহাতো নকৰে সিটো অৰ্থ ব্যাপাশ্ৰয় এ তোমাৰ অৱশ্যে কৰ্ম কৰিতে লাগয় যিমতে কৰিবা কৰ্ম এ শুনি নিৰ্ণয় গীতা শাস্ত্ৰত ডাঙৰ এটা কথা আছে অকল সমস্যাটো দেখুৱাই দিয়াই নাই ভাগৱত শাস্ত্ৰত কেৱল অকল সমস্যা দেখুৱাই দিয়া নাই সমস্যাটো দেখুৱাইছে আৰু তাৰ সমাধানৰ উপায়টো দেখুৱাই দিছে এইটো ইয়াৰ ডাঙৰ বৈশিষ্ট্য যে তোমাক মই কেনেদৰে কৰ্ম কৰিলে তুমি কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰিবা মই তোমাক তাৰ উপায়টো শিকাই দিছো শুনা হে ঈশ্বৰ চৰণে মন কৰি আনিবেশ হে পৰম গতিক পাইবা এতেবে গুৰাকে প্ৰথমতে কি চিন্তা কৰিবলৈ কৈছে ভগৱানৰ চৰণ চিন্তা কৰিব ভগৱানৰ চৰণ চিন্তা কৰি দিয়াৰ লগে লগে তোমাৰ কি হ'ব কামনা বাসনাবিলাক মনৰ পৰা আঁতৰি যাব সেইটো কাৰণে অৰ্জুনক কি বুলি সম্বোধন কৰিছে গুৰাকেশ বুলি গুৰাকেশ মানে যাৰ চুলিখিনি গৌৰবৰ্ণৰ চুলিখিনি গুৰাকেশ বুলি কয় কিন্তু শাস্ত্ৰত গুৰাকেশ চুলিখিনি গৌৰবৰ্ণৰ অৰ্থত কোৱা নাই যাৰ মনত ঈশ্বৰৰ ভক্তিৰ দ্বাৰা কামনা শূন্য হৈ গৈছে কামনা শূন্য বা কামনাৰ পৰা মুক্ত হৈ যোৱা যিটো উপায় সেই উপায়টোকে কৈছে কি বুলি গুৰাকেশ বুলি নিষ্কাম গতিকে এটা এটা শব্দৰ বহুত অৰ্থ হয় আমি অকল অভিধানৰ অৰ্থটোহে জানো নিৰুক্ত শাস্ত্ৰটো আমি অধ্যয়ন কৰা নাই যাস্কৰেটো নিৰুক্ত লিখিছে হয়নে বাৰু আৰু তেনেদৰে এটা এটা শব্দৰ লগত বহুত তত্ত্বগত অৰ্থ সংযোগ হৈ আছে যিখিনি আমি নাজানো হে জনকক আদি কৰি ৰাজ ঋষিবৰ এহিমতে কৰ্ম কৰি হে তৰিলা সংসাৰ হে ৰাম জ্ঞান ভক্তি ভৈল যেবে কিছু কৰ্ম নাই তথাপি কৰয় কৰ্ম হে লোক প্ৰৱৰ্তাই শ্ৰেষ্ঠজনে যদি কৰ্ম কৰে শাস্ত্ৰ পথে অল্পজনে তাক দেখি হে কৰে সেইমতে আমি কেনেকৈ কৰ্ম কৰোঁ আমি কৰ্মটো নিজে শিকি নকৰোঁ আমি অনুকৰণৰ দ্বাৰা কৰোঁ কৰ্মটো সেইটো কাৰণে আমাৰ কৰ্মবিলাক কি অনুকৰণীয় ভাংটো স্বভাৱ সুখী জীৱনটো হ'ল শুদ্ধ কৰ্ম আৰু শুদ্ধ কৰ্মটো পাই শুদ্ধ আহাৰ যদি আপুনি যদি আহাৰ যদি শুদ্ধ খায় আপোনাৰ ব্ৰেইন ঠিক থাকিব ব্ৰেইন ঠিক থাকিলে আপোনাৰ মনটো আহাৰৰ পৰা ৰস আহিব ৰসৰ পৰা তেজ হ'ব তেজৰ পৰা শুক্ৰ হয় শুক্ৰৰ পৰা সন্তান হয় সেই বস্তুটো সেই ক্ৰমটো যদি আমি ৰক্ষা কৰিবলৈ হয় সেইটো কাৰণে অন্ন ৰন্ধা মানুহজনী যদি অত্যন্ত কুধি হয় সেই অন্ন যদি খায় তেতিয়াহ'লে তেওঁলোকৰ দেহত কিন্তু পুধৰ ৰক্ত প্ৰবাহিত হ'ব বহুত ডাঙৰ কথা অন্ন ৰন্ধাৰ নিয়ম আছে একেগৰাকী মাকি একেখিনি অন্নই খাই গোটেইকেইটা সন্তান চাই একে হয় জানো
একে পিতৃ মাতৃৰ সন্তান গোটেইকেইটা সমগুণ সম্পন্ন হয় জানো? নহয়, হয়নে? পঞ্চভূতত আমি ধাৰণ কৰা আৰু পাব পৰা শক্তিবিলাক কাৰো সমান নহয়। কিন্তু গীতা শাস্ত্ৰত সকলোৰে কাৰণে এটা হেৰি দি দিছে, উপায় দি দিছে গীতা শাস্ত্ৰৰ দ্বাৰা, যে আমি যদি গীতা নুশুনো, ভগৱানৰ গাত যদি আমি ভক্তি নকৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? আমাৰ মনটো আমি যিটোকে মন যায় তাকে কৰিব বিচাৰিম। যেতিয়া আমি এবাৰ চিন্তা কৰিম যে শাস্ত্ৰই আমাক এইটো কৈছে জানো, আমাৰ জীৱনটো শাস্ত্ৰসন্মত হৈছে জানো? যদি জীৱনটো শাস্ত্ৰসন্মত হোৱা নাই, তেতিয়াহ'লে জীৱনটো শুদ্ধ হোৱা নাই। শাস্ত্ৰসন্মত যদি জীৱন নহয়, তাৰ পৰিণতি কি? তাৰ পৰিণতি হ'ল সোনকালে মৃত্যু, ৰোগ ব্যাধি অপায় অমংগল এইবিলাক। জীৱনটো যদি শাস্ত্ৰসন্মত হৈছে, গুৰুজনাই দিয়া শাস্ত্ৰ অধ্যয়ন কৰি তাক কৰ্মত প্ৰয়োগ কৰি গুৰুজনাই ৰচনা কৰা ভকত 150 বছৰলৈকে জীয়াই আছে। গুৰুজনা নিজেতো 120 বছৰহে জীয়াই আছিলে, হয়নে নহয়? হা, তেওঁ ভকতটো পুৰুষোত্তৰ মাজতে 150 বছৰ জীয়াই আছিলে। অৰ্থাৎ তেওঁলোকৰ জীৱনটো কেৱল শাস্ত্ৰ পঢ়ি পেলাই তাৰ পৰা ঈশ্বৰ ভক্তি লোৱাই নহয়, তেওঁলোকে জীৱন ধাৰাটো গ্ৰহণ কৰিছিলে কিহৰ দ্বাৰা? শাস্ত্ৰই যিটো আজ্ঞা কৰিছে সেই আজ্ঞা বা উপদেশক পালন কৰি লোৱাটো। শাস্ত্ৰসন্মত আজ্ঞা বা উপদেশ পালন কৰি ল'ব পৰাটো আমাৰ কাৰণে এটা অতি ডাঙৰ উপায়। অৰ্জুনক সেইটো কাৰণে গীতা শাস্ত্ৰত কি দেখুৱাইছে? কৰ্মযুগত আচল কৰ্মৰ তত্ত্বটোক দেখুৱাই দিছে, যে তুমি যি কৰ্ম কৰিবা এই কৰ্মৰ পৰা ফল আশা নকৰিবা। বোলে কিয় ফল আশা নকৰিবা? ফল আশা কৰি যিমান কৰ্ম কৰিছে, আশা কৰা মতে কোনোবা ফল পাইছে জানো? কোনেও পোৱা নাই। যিটো বিচৰা যায় যদি সেইটো পোৱাই নাযায়, তেতিয়াহ'লে সেই আশাটোকে বাদ দি দিবা তুমি। সেই আশাটো বাদ দি কৰ্মৰ গোটেইখিনি যিখিনি কৰণীয়, তাৰমানে তাৰ গুণ আছে, সেই গোটেইখিনি মোক অৰ্পণ কৰি দিবা। অৰ্জুনক কৈছে, মোক অৰ্পণ কৰি দিয়াৰ লগে লগে তোমাৰ কৰ্ম যেতিয়া গুণময় যদিও আছিল, মই হ'লো নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ, মই হ'লো পৰমাত্মা। মোক অৰ্পণ কৰা কৰ্মবিলাক গুণৰ বন্ধনৰ পৰা মুক্ত হয়। অৰ্জুনক ইমান ধুনীয়াকৈ শিকাইছে কৃষ্ণই। তুমি যদিও মোক আকাৰত দেখিছা, এই কৃষ্ণক এইটো আকাৰত কোনেও দেখা নাপায়। বোলে কি? মই দেখা দিলেহে পাবা। কথা কৈ থাকোঁতে মই অদৃশ্য হৈ দিওঁ। বোলে কি? মোৰ এইটো কাই নহয়, মোৰ এইটো চিন্ময় দেহ, মই ইচ্ছা কৰি ধাৰণ কৰি আছো, আৰু মোৰ ইচ্ছাত মই আকৌ অদৃশ্য হৈ দিব পাৰোঁ। সেইটো কাৰণে ময়ো হ'লো পৰমাত্মা কৃষ্ণ, কৃষ্ণই কৈছে। গতিকে তুমি এই যুদ্ধখন কৰা মোৰ চৰণ সেৱা বুলি, মোৰ উপাসনা বুলি, মোৰ সেৱা বুলি কৰা। তুমি যুদ্ধখন যদি তোমাৰ জয়ৰ লক্ষ্য আগত ৰাখি কৰা, তেতিয়াহ'লে তুমি মুঠ শৰণাপন্ন কেনেকৈ হ'লা? মুঠ শৰণাপন্ন হোৱাৰ অৰ্থ কি? এই কাইটো তুমি মোৰ চৰণত অৰ্পণ কৰিব লাগিব। তুমি যিমান বাক্য ৰাখিবা, এই বাক্য মোৰ সেৱাৰ কাৰণে অৰ্পণ কৰিব লাগিব, হয়নে? আৰু তোমাৰ মনটো তুমি মোৰ চৰণত অৰ্পণ কৰি দিব লাগিব। কাই, বাক্য, মন, এই তিনিটা বস্তু যদি কৃষ্ণৰ চৰণত অৰ্পণ হৈছে, আমিতো সকলো কৰ্ম কাই, বাক্যৰ মন প্ৰয়োগ কৰিয়ে কৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমি ফল বাঞ্ছা কৰাটো উচিত হ'ব জানো? যদি আমি কৃষ্ণতে শৰণাপন্ন, কৃষ্ণতে আশ্ৰিত, আমি কৃষ্ণকে যদি ভজিছোঁ, তেওঁকে যদি আমি কায় বাক্য মন সকলো অৰ্পণ কৰিছোঁ, তেতিয়াহ'লে কৰ্ম এটা কৰি তাৰ পৰা ফল আশা কৰাটো আমাৰ দুখ হ'বনে নহ'ব? কাৰণ আমি যদি কিবা এটা অৰ্পণ কৰিছোঁ, কিবা এটা পোৱাৰ আশাটো অৰ্পণ নকৰোঁ। তেওঁক যেতিয়া সকলো অৰ্পণ কৰা হ'ল, আমিতো তাৰ মালিকীস্বত্বটো কেতিয়াও দাবী কৰিব নোৱাৰোঁ। কিবা এটা বস্তু কাৰোবাক দি দিয়াৰ পাছত তাৰ মালিকীস্বত্বটো দাবী কৰাটো উচিত হ'ব জানো? হয়নে? গীতা শাস্ত্ৰত অৰ্জুনক ভগৱান কৃষ্ণই অতি শুদ্ধ পথটো দেখাইছে। তুমি মোৰ শৰণ লৈছা, তুমি মোতে কায় বাক্যমান সকলো অৰ্পণ কৰিছা, আৰু তুমি যি কৰ্ম কৰিবা, এই কৰ্ম তুমি মোৰ সেৱাৰ কাৰণে কৰিবা, মোৰ আত্মাৰ সন্তুষ্টিৰ কাৰণে কৰিবা। গতিকে ইয়াৰ পৰা তুমি জয় পৰাজয় কোনো ফল বাঞ্ছা নকৰিবা। গতিকে কিয়? যদি তোমাৰ কৰ্ম ফলৰ বন্ধনৰ পৰা মুক্ত হৈ যায়, তেতিয়া গুণৰ পৰা মুক্ত হ'ব। গুণৰ পৰা মুক্ত হ'লে সি নিৰ্গুণ হ'ব। নিৰ্গুণ কৰ্মই জীৱক কেতিয়াও কৰ্ম বন্ধনত বান্ধিব নোৱাৰে। অৰ্জুনক কৈছে গীতাত। গীতাৰ কথাবোৰ অত্যন্ত জটিল, সেইটো কাৰণে বুজিবলৈ অত্যন্ত দুৰ্বোধ্য। কম বয়সৰ ল'ৰা ছোৱালী হ'লে এইখিনি কথাবোৰ উঠি গুচিয়ে যায়, কাৰণ এইখিনি একো বুজি নাপায়। বয়স যাৰ অলপ বেছি হয়, অভিজ্ঞতা হয়, সেইসকলে অলপ বস্তুখিনি টাচ কৰিব পাৰে। কিন্তু
যদি গীতা নিয়মীয়াকৈ অধ্যয়ন কৰে, নিয়মীয়াকৈ পঢ়ে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো কিন্তু বহুত ভাল হয়। একমাত্ৰ গীতা আৰু ভাগৱত শাস্ত্ৰ, যি শাস্ত্ৰ পঢ়িলে আমাৰ স্মৃতিশক্তি ভাল হয়। অন্য গ্ৰন্থই স্মৃতিশক্তি ভাল কৰে, সেইটো কাৰণে পঢ়িব লাগে। গ্ৰন্থ অধ্যয়নৰ আজিকালি গ্ৰন্থ অধ্যয়নটো চাই একেবাৰে কমি গৈছে, অভ্যাসটো নাইকিয়া হৈ গৈছে। আমাৰ কিন্তু সেইটো খুব বেয়া আচৰণ হৈছে। আমি যদি গ্ৰন্থ অধ্যয়নটো এৰি দিওঁ, তেতিয়াহ'লে আমাৰ স্মৃতিশক্তি বেয়া হৈ যাব। গ্ৰন্থ অধ্যয়ন কৰি থাকিব লাগে, ভাল গ্ৰন্থ, তাৰ পৰা আমি জ্ঞান আহৰণ কৰি থাকিব লাগে। আৰু সেইটো কাৰণে কি বুলি কৈছে, সমস্ত কৰ্ম কৃষ্ণত অৰ্পণ কৰি বুলি কৈছে। তেতিয়া কি হয়, তেতিয়া সেই কৰ্মৰ পৰা এটা নিৰ্মল আনন্দ পোৱা যায়। কৰ্মটো কৃষ্ণত অৰ্পণ হোৱা নাই, নাটক কৰিছে, আৰু এওঁ নিজেই নটবৰ ববু। সেইটো কাৰণে আমি দেখোৱেই, আৰু ইমান ভালকৈ এইটো কাম কৰিলে, আকৌ তেওঁলোকৰ ইমান ডাঙৰ বিপদটো কিয় আহিলে? লক্ষ্যটো ঠিক ৰখা নাছিলে, হয় নে নহয় বাৰু? নহয়, সেইটো আমি আত্মসমালোচনা কৰাৰ কথা নহয় নে বাৰু? আৰু সেইটো আপুনি নিজে প্ৰত্যক্ষভাৱে দেখিছে, আমিও দেখিছোঁ সেইখিনি। কিন্তু আমি সেইখিনি কথা চোৱাটো উচিত নহয়। আমি আমাৰ একান্তভাৱে চাব লাগে, আমি নিজক নিজে কিমান ভাল পথলৈ নিব পাৰিছোঁ। নিজক যদি আটাইতকৈ ভাল পথলৈ লৈ যাব পৰা যায়, বেলেগৰ বেয়াখিনিয়ে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। কাৰণ বোকাতেই উৎপত্তি হয় পদুমে, সদায় বোকাৰ পৰা মুক্ত হৈ সূৰ্যমুখী হৈ পেলাই সদায় কি কৰে, আকাশৰ ফালে চাই থাকে। আমাৰ জীৱনটোক আমি সূৰুযমুখী কৰি ল'ব পাৰিব লাগিব, কৃষ্ণমুখী কৰি ল'ব পাৰিব লাগিব। বেয়াবিলাকক, বন্ধনবিলাকক, অজ্ঞানবিলাকক আঁতৰ কৰাৰ এটা ডাঙৰ উপায় হ'ল কি, যোগ সাধনা। সেইটো কাৰণে ৰামদেৱে যোগ সাধনা দেখুৱাই আছে। যোগ সাধনাতকৈ শ্ৰেষ্ঠ কি, ঈশ্বৰ সাধনা, ঈশ্বৰ সেৱা। আৰু ঈশ্বৰ সেৱাৰ শ্ৰেষ্ঠ নিদৰ্শনেই হ'ল কি, গীতা শাস্ত্ৰ। সেইটো কাৰণে এই শাস্ত্ৰ পঢ়িলে মানুহ পগলা হ'ব, সন্ন্যাসী হ'ব, এই ধাৰণা আমি কৰাটো উচিত নহয়, হয়নে? মই গীতা শাস্ত্ৰ মই বহুত সৰুৰ পৰাই অধ্যয়ন কৰিছোঁ, হয়নে নহয়? কিন্তু সংসাৰৰ কোনটো কৰ্তব্যনো আজিলৈকে নকৰাকৈ আছোঁ। যিমান সংঘাত আছে সকলো সহ্য কৰিছোঁ। সেইটো কাৰণে এই শাস্ত্ৰ হ'ল ভগৱান কৃষ্ণই জীৱক উদ্ধাৰ কাৰণে দিয়া শাস্ত্ৰ। এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমাৰ জীৱশুদ্ধি, আত্মশুদ্ধি আৰু ঈশ্বৰৰ চৰণ সেৱাৰ যিটো আনন্দ, এই গোটেইখিনি লাভ হ'ব। হে ৰাম ইতৰেও ভাল হওক মন্দ হওক শ্ৰেষ্ঠ জীৱা কৰে, ইতৰেও শ্ৰেষ্ঠৰ মান মনে ধৰে। এতলোকত মুহুৰ কৰ্তব্য আছে কোন, তভু লোক প্ৰৱৰ্তায়ো কৰ্ম কৰো পুনো। কৃষ্ণই কৈছে অৰ্জুন, চোৱা, মই নিজেই নিজৰ আনন্দৰে সদায় পৰিপূৰ্ণ, মোক একো নালাগে। মই নিজৰ তত্ত্বৰে নিজে পৰিপূৰ্ণ, কিন্তু ময়ো আনন্দিত হওঁ। কিয়? এই জগত ৰচনা কৰি, ব্ৰহ্মাণ্ড নিৰ্মাণ কৰি, এই ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি লয়, এই তিনি কাৰ্য সম্পাদন কৰিয়ে ময়ো আনন্দ পাওঁ। অৰ্জুনক কৈছে কৃষ্ণই, এই জগত ঈশ্বৰ মই আৰু লক্ষ্মীপতি, ইহাৰ অধিক কিবা হৈবেক সম্প্ৰতি। যদি হেলা কৰি কৰ্ম এৰু স্বৰূপত, কৰ্ম এৰি লোকে ধৰি বেক মূৰমত। এই কৰ্ম লোকতে নষ্ট কৰ্মী পাপী হৈব নৰ, মই নাশ কৰ্তা ভৈলো সকলো লোকৰ। অৰ্জুনক কৃষ্ণই কৰ্ম কৰিবলৈ কোৱাৰ আচল ডাঙৰ উদ্দেশ্য আৰু এটা কৈছে, যে মই তোমাক গান্ধীপ ল'বলৈ কৈছোঁ, যুদ্ধত পবিত্ৰ হ'বলৈ কৈছোঁ। কিয়? এই জগতখন মই কৰ্মময় কৰি ৰচনা কৰিছোঁ। মই যদি তোমাক অকল জ্ঞানটো দি কৰ্মৰ পথটো যদি মই তোমাক দেখুৱাই নিদিওঁ, তেতিয়াহ'লে মই এই শ্ৰেষ্ঠ ঈশ্বৰ, মোৰ বাক্য সকলোৱে মানিব, সকলো নিষ্কৰ্মা হৈ যাব। আৰু নিষ্কৰ্মা যদি মানুহ হ'বলৈ হয়, তেতিয়াহ'লে কি হ'ব? তেওঁলোক অজ্ঞানৰ পথলৈ গুচি যাব। সেইটো কাৰণে হৈ অৰ্জুন, মোৰ আজ্ঞা মানি তুমি হাতত গান্ধীপ লোৱা আৰু যুদ্ধত পবিত্ৰ হোৱা। এই লোক প্ৰৱৰ্তাৱে জ্ঞানী কৰ্ম লুপ্ত দৰে, অজ্ঞানীৰ থানে কৰ্ম ফলভেদী কৰে। কৃষ্ণ বোলে সকামত যাৰ দিহমতি, এই উপদেশ পাইলে নিষ্কামত নেদেমতি। তাক উপদেশ দিব নিবৃত্তি কিঞ্চিত, সকামীৰ বুদ্ধি বেদ কৰিব কদাচি।
উপদেশ নধৰিব পূৰ্ব কৰ্ম ত্যাগী এই উভয় জন্মত থাকি হৈব পাপ ভাগী। কৃষ্ণই নিজে অৰ্জুনক এই কথাটো কৈছে যে মই যি নিষ্কাম কৰ্ম কৰিবলৈ কৈছোঁ, যিসকল সকামী কিবা এটা পোৱাৰ আশাতে সদায় কৰ্ম কৰে, সেইসকল সেই বৃত্তিটোৰ পৰা আঁতৰি আহিব নোৱাৰে। বোলে কিয় আঁতৰি আহিব নোৱাৰে? যিহেতু তেওঁলোক অজ্ঞানৰ পথত আছেই, তেওঁলোকে নিজেই বেছি জানো বুলি ভাবিছে। মই তোমাক যি আজ্ঞা কৰিছোঁ সকলোৱে কিন্তু এইখিনি কথা মানি নল'ব। বোলে কিয়? তেওঁলোক কৰ্মবন্ধনত পৰি এই পাপৰ জোনিলে আয়াজাত কৰি থাকিব লাগিব। সেইটো কৈ দিছে অৰ্জুনক। এই তাক উপদেশ দিব নিবৃত্তি কিঞ্চিত সকামীৰ বুদ্ধি ভেদ কৰিব কাচিত। উপদেশ নধৰিব পূৰ্ব কৰ্ম ত্যাগী এই উভয় জন্মত থাকি হৈব পাপ ভাগী। এই সকামত পূৰ্ব আছে তাকো নচাৰিব দেহন স্বভাৱ যাৰ তাক নিউজিব। যদি বোলা জ্ঞানী অজ্ঞানীৰ কিবা চিহ্ন প্ৰকৃতিৰ গুণ তোৱা পুনি হয় ভিন্ন। এই গুণ ইচ্ছা ইন্দ্ৰিয়ে বিষয় কৰ্ম কৰে মই কৰোঁ বুলি অজ্ঞে এই অহংকাৰে মৰে। মোক নভজয় যিটো জানিবা সাক্ষাৎ নিপিন্ধে তুলসী ৰক্ত ফুটা কপাল। অজ্ঞানী পুনুক গুণ কৰ্ম বিভাগক জানে এই দেহক আত্মাক দৈক ভিন্ন কৰি মানে। বিষয়ত ইন্দ্ৰি পবৰ তাৱে গুণলৈ ইন্দ্ৰিয়ে কৰে কৰ্ম কৰ্তা নোহোময়। যিটো মোতবৰ্পী কৰ্ম মদৰ্থে কৰয় চিত্তবুদ্ধি আত্মা মন মোতে সমৰ্পয়। এহি মতে কৰ্ম কৰি বেকনিতে নিত মোতে শ্ৰদ্ধা কৰি হৈবে অসূয়া বৰ্জিত। যিজনে মোহৰ মত কৰে অনুষ্ঠান কৰ্ম কৰি বন্ধ মুক্তে পাৱে মোৰ স্থান। মোৰ মত নলৱে সকামী মোৰ সমতি মোৰ মতে অসূয়াক হৰয় দিন ৰাতি। জানি মোৰ মত লৈ শোক পৰিহৰা মুত পিছত ধৰ্মক থাকি যুদ্ধ কৰা। পাৰ্থে বোলে কৃষ্ণ মোৰ বাক্য শুনি মোক তব মত লৈ আহবে স্বধৰ্মে ভজুক। কৃষ্ণই অৰ্জুনক কৰ্ম ধৰ্ম আৰু জীৱন এই গোটেইকেইটা বোধ একেবাৰতে জগাই তুলিছে যে যিসকলে বেদৰ কৰ্ম মাৰ্গত বৰ্তি আছে, যিসকলে সকামী কৰ্ম কৰি ধৰ্ম অৰ্জন কৰিব পাৰিম বুলি ভাবি আছে, সেই অৰ্জুন মোৰ শ্ৰীমুখৰ বাণী হ'লেও তেওঁলোকৰ লগত অহংকাৰ থাকে। সেইটো কাৰণে তেওঁলোকে মোৰ এই কথা কেতিয়াও মানি নচলিব। চলিছে জানো? নাই চলা, হয়নে? কিন্তু যি মুঠ শৰণাপন্ন, যি জীৱৰ আগৰ জন্মৰ সঞ্চিত পুণ্য আছে, সেইসকলে মোৰ এই বাণীক নিৰন্তৰ মানি চলিব। আৰু এইখিনি মানি চলাৰ কাৰণে তেওঁলোক কি হ'ব? তেওঁলোক অতি মোৰ আদৰ আৰু প্ৰীতিৰ হ'ব। সেইটো কাৰণে কি হ'ব? সেইসকলক মই মোৰ মুখ্য সুখৰ যি আনন্দ, এই আনন্দ দান কৰিম। কৃষ্ণই কৈছে অৰ্জুনক। আৰু সেইটো কাৰণে তুমি ক্ষত্ৰিয়, তোমাৰ যুদ্ধ কৰাটো তোমাৰ স্বধৰ্ম, তুমি স্বধৰ্মত থাকি সমস্ত কৰ্ম মুঠ অৰ্পণ কৰি মোৰ সেৱাৰ কাৰণে তুমি যুদ্ধখন কৰা, অৰ্জুনক কৈছে। তেতিয়া তুমি জীৱ হত্যা আদি পাপৰ পৰা কেতিয়াও পাপত পৰিব নালাগে। আৰু এই যুদ্ধখন কৰাটো তোমাৰ আৱশ্যম ভাবি তুমি কৰিবই লাগিব। বোলে কিয়? পাণ্ডৱে বিষ লাডু খুৱাইছে, পাশা খেলি তোমালোকক ৰাজ্যৰ পৰা বঞ্চিত কৰিছে, নিৰ্দিষ্ট সময়ত ঘূৰি আহিলে ঘূৰাই দিম বুলি কোৱা স্বত্তেও 5খন গাঁও দিবলৈও ৰাজি হোৱা নাই। গতিকে এই অন্যায় অধৰ্ম স্বৰূপ এই কৌৰৱসকলক যদি তুমি বিনাশ নকৰা, তেতিয়াহ'লে তোমাৰ নিজৰে পাপ হ'ব। সেইটো কাৰণে আততায়ীক গঠিলে একো পাপ নহয় বুলি কৈছে।
এই গুণ ইচ্ছা প্ৰকৃতি ঘটাৱে নিয়াতাত এ কোনে এৰাবেক পাৰে প্ৰকৃতিৰ হাত। প্ৰকৃতিৰ হাত আচলতে কোনেও এৰিব নোৱাৰে। এই শাস্ত্ৰ দ্বাৰা গুণ দোষে জানয় অৱশ্য হেনয় জ্ঞানীৰ হে প্ৰকৃতিৰ বৈশ্য যিটো স্বভাৱত অজ্ঞ বিষয়তমতি ইন্দ্ৰি নিয়মিব হেন কাহাৰ শকতি পাৰ্থে বোলে নানা অৰ্থ তোমাৰ বাক্যৰ কৰ্মযজ্ঞ কি কাৰ্যে দুগ কৰৈ নৰ। হেৰা কৃষ্ণ, যিজনৰ স্বভাৱতেই স্বভাৱটো অজ্ঞ, যিজনৰ কেৱল বিষয়তমতি, বিষয় মানে কি? বিষয় মানে তেওঁ যিখিনি দেহৰ প্ৰকৃতি, এই প্ৰকৃতিখিনিকে আচৰণ কৰি থকা। থাকিবলৈ ভাল লাগিব, খাবলৈ ভাল লাগিব, পিন্ধিবলৈ ভাল লাগিব, এইখিনি পালেই মই চব পালোঁ বুলি ভাবি লোৱাটো এইটো হ'ল বিষয়ৰ বৃত্তি। যি পাইছোঁ ঈশ্বৰৰ কৃপা, হয়নে? এইখিনি পোৱাৰ কাৰণে ঈশ্বৰৰ ওচৰত মই কৃতজ্ঞ, আৰু মোৰ জীৱনৰ আচল উদ্দেশ্যটো জগতৰ জীৱৰ সকলোৰে এটা মংগল সাধন কৰা। এইটো জীৱৰ স্বৰূপটো বেলেগ। সেইটো কাৰণে অৰ্জুনক তেনে জ্ঞান দিছে কৃষ্ণই। হে ৰাম, এই শাস্ত্ৰ বেদ পুৰাণ যে সমস্তে উৰিল, পানী টনা লাগে নাও তৰতে বুৰিল। কৃষ্ণে বোলে তাৰ হেতু কহো উপদেশ, সাৱধানে শুনি মোক সখী গুৰাকী। ইন্দ্ৰিয়ৰ মূলগত ৰাগ দেশ দুই, লোক কৱৰ্ণৰ্থ কৰে শত্ৰুৰ পহুই। ৰাগ নাম তাৰে ইন্দ্ৰি বিষয় কপালে, যদি নপাৱ তাক দেশকাৰী বোলে। দুগোটা পৰম শত্ৰু জানিবা অৱশ্য, শাস্ত্ৰ বিধি নিয়মনো হিবে তাৰ অৱশ্য। ৰাগ দেশ ভৈলে যে ভাবে নেই বলে, শীঘ্ৰে উতৱাৰ যেন খেৰ নদী জলে। হে ৰাম, যাব দেখে ৰাগ দেখে নুহি পাৱেলা, ঈশ্বৰ ভজন নৌকা চৰি উকোৱা। আমাৰ মনত কি আছে? খং আছে। আমাৰ মনত কি আছে? বিদ্বেষ। এটা নাম হ'ল ৰাগ, এটা নাম হ'ল দেশ। দেশ মানে বিদ্বেষ, বেয়া ভাৱ। ৰাগটো কেতিয়া উৎপত্তি হয়? বহুত সময় পঢ়ি থাকিও যেতিয়া এটাও মনত নৰহে। খং উঠে নে নুঠে? ইমান সময় পঢ়ি আছো, কেলে মনত ৰোৱা নাই? হয়নে বাৰু? যেতিয়া খং উঠিব তেতিয়া আৰু মনত নৰয়। এইটো হ'ল ৰাগ, হয়নে? কি হ'ব? ইমান পঢ়িছো মনত যেতিয়া নৰে, তেতিয়াহ'লে তোক আজিৰ পৰা ওচৰলৈ নানোৱেই। এইটো হ'ল বিদ্বেষ। মই এটা সাধাৰণ উদাহৰণ উদাহৰণ ৰাগ পঢ়িবলৈ শিকিবলৈ লোৱা বস্তুটো অকণমান সময় লাগি থাকি আমনি লাগি ইয়াক মই নোৱাৰিম বুলি তাত ক্ৰোধিত হৈ তাৰ পৰা আঁতৰি যোৱাটো, এইটো শিক্ষা গ্ৰহণৰ সৎপথ হয় জানো? এইটো শিক্ষা গ্ৰহণৰ আচল পথ হয় জানো? হয়নে? মোৰ কৰ্ম হ'ল মই যেতিয়ালৈকে নোৱাৰিম মই তেতিয়ালৈকে শিকি থাকিবলৈ যত্ন কৰি থাকিব লাগিব। যেতিয়ালৈকে মোৰ আয়ত্তৰ অধীন নহ'ব মই তেতিয়ালৈকে তাৰ পৰা আঁতৰি নাহিম। হয়নে? ৰাগ নহয়। কি হ'ব লাগিব? যে এদিন হ'লেওতো পাৰিম, হয়নে? আৰু যিদিনাখন তাক সিদ্ধ কৰিব পৰা যাব, তেতিয়া নোৱাৰিম বুলি যিটো বিদ্বেষ ভাৱ অহাৰ যিটো আমাৰ সম্ভাৱনা আছিলে, সেই সম্ভাৱনাটোৱে তাৰ পৰা আঁতৰি গুচি যাব। সেইটো কাৰণে কৰ্মযোগ। বুজি পাইছেনে কৰ্মযোগৰ আচল তত্ত্বটো? এজন ছাত্ৰৰ ক্ষেত্ৰত কৰ্মযোগটো আটাইতকৈ বেছি ভালদৰে প্ৰয়োগ হয়। টান বিষয়বিলাক জপাই জপাই থৈ দিয়ে, পৰীক্ষাৰ ওচৰত লাহেকৈ কি হয়? এইকেইখন মোৰ গ'ল আৰু, হয়নে নহয়? আচলতে বস্তু এটাক শ্ৰদ্ধা আৰু ভক্তিৰে তাৰ প্ৰতি এটা প্ৰেম ভাৱ ৰাখি জানিবলৈ বুজিবলৈ কৰা আগ্ৰহটোৱে আমাক কি কৰিব? আমাৰ
ৰাগ আৰু দেশ এই দুই বেয়া গুণ দূৰ কৰিব। সেইটো কাৰণে কিবা এটা বস্তু প্ৰাপ্ত কৰিব নোৱাৰিলে যদি তালৈ কোধ আহি যায়, কোধ অহাৰ লগে লগে সেই বস্তুটোলৈ কি আহি যাব? বিদ্বেষ আহি যাব। তেওঁ অৰ্জুনক কৈছে যে যিজনে ৰাগ দেশ সেইবিলাকক আঁতৰ কৰি ৰাখিব পাৰিছে, সেই অৰ্জুন সেইজনে কিন্তু মোক পাব পাৰিব। সেইকেইটা বস্তু থকাজনে কৃষ্ণক কেতিয়াও প্ৰাপ্ত কৰিব নোৱাৰে। যিহেতু বেয়াবিলাকত তেওঁ কি হয়? মায়া হয়, ভালবিলাকত তেওঁ ঈশ্বৰ হয়। হে ৰাম কাম সম ভক্ষ থাকি গৈছে। হে ৰাম ৰজগুণে হন্তে কাম ক্ৰোধ হৈ যাত। হে ৰাম কৃষ্ণে বোলে এই কথা শুনিও ধনঞ্জয়, তুমি যি বুলিলা কথা হে স্বৰূপ প্ৰভু তাৰ যেন ভেদ নিষ্ঠে কহিব তোমাক। এ ৰজগুণে হন্তে কাম ক্ৰোধ হৈ যাত। ক্ৰোধৰ উৎপত্তি স্থান জানিবা কাম। যদি বোলা কিছু নায়া কৰো উপহাম। এই কাম সম ভক্ষক যে ত্ৰিভুৱনে নাই। যত দিয়া মানে তাৰ তৃষ্ণা বাঢ়ি যায়। যদি বোলা প্ৰিয় বাক্যে কৰো উপহাম। প্ৰিয়ত নাহিকে তুষ্ট দুষ্ট পাপী কাম। হে ৰাম বিষয়ৰ লগৰ সতু জানিবা নিশ্চয়। যে নয় অগ্নি ধূৰ্ম দুয়ো সংগে উপজয়। যাতে অগ্নি তাতে ধূৰ্ম একে স্থানে থাকে। এ পৰম তেজস্বী অগ্নি তাতো ধূম্ৰে ঢাকে। যেন শিশু থাকে শুই মাতৃৰ গৰ্ভত। জলময় চৰ্মখানে বেৰিয়া অংগত। হে ৰাম শৰীৰক থাকি দৃষ্টি কৰয় নিবন্ধ। হে ৰাম চকুৰ থাকিলা তথাপি তু যেন অন্ধ। সেইমতে কাম ক্ৰোধে আৱৰয় জ্ঞান। দুইটো পৰে সংসাৰত হে বৈৰি নাহিয়া। কিমান ধুনীয়াকে বুজাইছে। তোমাৰ যেতিয়া কিবা বস্তু তাৰ প্ৰতি বেছি কামনা উৎপত্তি হৈ যাব, সেই বস্তুটো নাপালে এটা সময়ত তাৰ পৰা কি উৎপত্তি হ'ব? ক্ৰোধ উৎপত্তি হ'ব। এই কাম আৰু ক্ৰোধৰ পৰা কি সৃষ্টি হৈ যাব? কিয় নহ'ব বুলি অহংকাৰ উৎপত্তি হৈ যাব। এতিয়া কৃষ্ণই অৰ্জুনক বুজাইছে যে হে অৰ্জুন, এই কাম ক্ৰোধ অহংকাৰ এইবিলাক যদি লগত থাকে, তেতিয়াহ'লে কিন্তু তুমি মই কৰিবলৈ কোৱা যিটো কৰ্ম, সেই কৰ্মটো তোমাৰ দ্বাৰা সম্পাদন নহ'ব। মই কৰিবলৈ কোৱা কৰ্মটো কি? নিষ্কাম কৰ্ম। যি কৰ্মত কোনো কামনাৰ গন্ধই নাথাকে, সেইটোৱে হ'ল মোৰ সেৱা কৰ্ম। সেইটো কাৰণে হে অৰ্জুন, তুমি মোৰ আজ্ঞা বুলি মানি তোমাৰ জীৱৰ তত্ত্বলৈ তুমি আহিলা, তুমি কৰ্ম কৰিবই লাগিব। মোৰ আজ্ঞা বুলি মানি এতিয়া তুমি এই যুদ্ধখনত পবিত্ৰ হোৱা। মনটোক তুমি তাৰ পৰা আঁতৰি যাবলৈ নিদিবা। মনটোক একাগ্ৰ কৰা। মনক একাগ্ৰ কৰিব নোৱাৰা কাৰণটোৱে হ'ল কি? কাম, ক্ৰোধ আৰু লোভ। গতিকে এই তিনিটা বস্তুক তুমি আত্মসংযমৰ যোগেদি তুমি সম্বৰণ কৰা। হে ৰাম যত কাষ্ঠ দেহক আনি অগ্নিৰ ওপৰে অধিকে জালিয়া তাক পুৰি ভস্ম কৰে। মন বুদ্ধি ইন্দ্ৰিয় কামৰ অধিষ্ঠান। কাম বৃদ্ধি কৰা এইবাৰ তিনি প্ৰধান। বৰ ডাঙৰ তত্ত্ব কথা এটা কৈছে যে তোমাৰ কামনাবিলাকক যদি তুমি আত্মসংযমৰ দ্বাৰা তুমি যদি নিয়ন্ত্ৰণ নকৰা, কামনা হ'ল এক অগ্নি। এই অগ্নি তোমাৰ ভিতৰত মই জ্বলাই ৰাখিছোঁ। কিহত? ৰজগুণত। ৰজগুণত কাম ভাৱ। এই কামৰ পৰা ক্ৰোধ উৎপত্তি হ'লে সি তমগুণলৈ গতি কৰে। সেইটো কাৰণে কি বুলি কৈছে? এই অগ্নিত তুমি লোভ, মোহ আৰু অহংকাৰৰ খৰিবিলাক জাপি নিদিবা। কি হ'ব? তাত জুই জ্বলি আছিলে, সি ভমককে মাৰিব, তোমাকে নিষেধ কৰি পেলাব। সেইটো কাৰণে কাম, ক্ৰোধ, লোভ, মোহ এইবিলাকক নিয়মিত কৰিবৰ কাৰণে, সংযমিত কৰিবৰ কাৰণে তোমাৰ মনটোক তুমি ভাল চিন্তন আৰু ভাল কৰ্মত লগাব লাগিব। অৰ্জুনক কৈছে হে ৰাম মন বুদ্ধি ইন্দ্ৰিয় কামৰ অধিষ্ঠান। কাম বৃদ্ধি কৰাই বাৰ তিনি প্ৰধান। হেন জানি মোহে যামে নাহি পাবে লাগ।
এ মন বুদ্ধি ইন্দ্ৰিয়ক হে নিয়মিওৱা গুৰু শাস্ত্ৰ গুৰু উপদেশ যেন ভৈল বোধ সেহি জ্ঞান খৰ্গ কৰি চেদা কাম ক্ৰোধ শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবা হামন। আচল বস্তুটো গীতাৰ কৰ্মযোগৰ শেষত দিছেগে। কি বুলি কৈছে? তোমাৰ জীৱনৰ কৰ্মখিনি এই গীতা শাস্ত্ৰই যেনেকৈ কৰিবলৈ কৈছে, ভাগৱতে যেনেকৈ কৰিবলৈ কৈছে, তুমি তেনেকৈ কৰিবলৈ অভ্যাস কৰা। শাস্ত্ৰ কি? শাস্ত্ৰ হ'ল তোমাৰ জীৱনৰ আচাৰ্য। আচাৰ্য মানে কি? আচৰণ। শাস্ত্ৰসন্মত যদি তোমাৰ আচৰণ হয়, তেতিয়া কি হ'ব? এই শাস্ত্ৰত গুৰুৱে শিষ্যক উপদেশ দিছে। গুৰু কোন? গুৰু হ'ল কৃষ্ণ। শিষ্য কোন? শিষ্য হ'ল অৰ্জুন। এই গুৰু কৃষ্ণক তুমি ভজি তেওঁ যি উপদেশ দিছে সেই উপদেশ তুমি সদায় মানিবলৈ যত্ন কৰা। তেতিয়া কি হ'ব? সেই অস্ত্ৰপাত ইমান সবল হ'ব যে, সেই অস্ত্ৰপাত ইমান তীক্ষ্ণ হ'ব যে তোমাৰ ভিতৰত জ্বলি থকা কাম ক্ৰোধ অহংকাৰৰ যিবিলাক অগ্নি আছিলে, সেই অস্ত্ৰই কি কৰিব? তাত পানী ঢালি দিব। সেই অগ্নিক আৰু জ্বলিবলৈ কেতিয়াও সুযোগ নিদিয়ে বুলি কৈছে। শৰীৰতকৈও বেছি শ্ৰেষ্ঠ কি? আমাৰ ইন্দ্ৰিয়বিলাক। ইন্দ্ৰিয়বিলাকৰ ভিতৰত এটা শ্ৰেষ্ঠ ইন্দ্ৰিয় হ'ল কি? আমাৰ মন। এই মনটোক যেতিয়ালৈকে শুদ্ধ পবিত্ৰ আৰু সংযম কৰি ল'ব পৰা নাযাব, তেতিয়ালৈকে আমাৰ কৰ্ম শুদ্ধ নহ'ব। হে ৰাম, হে মনতো অধিক বুদ্ধি কহিলো তোমাক, এ সমাতো অধিক শ্ৰেষ্ঠ আত্মা ভুলি যায়। হেন জানি সাত্বিক বুদ্ধিৰ মহাবলে, এই আত্মাত মনক নিয়া ৰাখি নিশ্চলে। আত্মাত ৰহিলে মন বিষয় উদাস, আপুনি হৈবে নষ্ট এ কাময় অভিলাষ। এই কৃষ্ণৰে সেৱাত যাৰ স্থিৰ ভৈল মন, একো কালে নাহি জানা এ তাহাৰ পতন। বিদুৰ তীৰ্থক লাগি কেনে যত্ন কৰা, হৃদিৰ ঈশ্বৰ আছে এটাক নুকুমৰা। তীৰ্থৰূপ ৰমস্থান কৃষ্ণৰ চৰণ, ৰাংগ চৰণক সেবি লৈক শৰণ। দেৱৰ পূজিত যিটো হৰিত ভকত, সেইজনে জানিবা উত্তম ভাগৱত। উত্তম ভাগৱতজন কোন? অৰ্জুনক ক'লে হৰি ভকতজন। হৰি ভকতজনে কায় বক্য মন কৃষ্ণত অৰ্পণ কৰি সদায় কৃষ্ণৰ ৰাতুল চৰণ অৰুণ চৰণ উপাসনা কৰি কামক্ৰোধ লোভ মোহক তেওঁ কি কৰিছে? অধীন কৰি ৰাখিবৰ অনুশীলন কৰিছে। সেইটো কাৰণে ভকতজন কি হৈ যাব পাৰে? মহাভাগৱত হৈ যাব পাৰে। এই কহৈ গোবিন্দ মিশ্ৰে কৃষ্ণ পদে পৰি, হৰিৰ নামক কতি তীৰ্থে নোহে কৰি। হেন জানি সভাসদ এৰায়ন কাম, হে পাতক চাৰক ডাকি ভোলা ৰাম ৰাম হৰি নাম। দোহাই দিওঁ, সামৰি দিওঁ দেই। সামৰণি পৰিল। কৰ্মযোগটো অকণমান ছুটি, সাংখ্যযোগ উলিয়াবলৈ হোৱা হ'লে ইয়াৰ দুগুণ সময় লাগিলে। হে ৰাম কহৈ গোবিন্দ মিশ্ৰে কৃষ্ণ পদে পৰি, এ হৰিৰ নামক কুটি এ তীৰ্থে নোহে কৰি। হেন জানি সভাসদ এৰায়ন কাম, এ পাতক চাৰক ডাকি বোলা ৰাম ৰাম হৰি নাম ৰাম। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন। অপৰাধ বিনাশন তজ নাম নাৰায়ণ,
অজানি নামে পখিলো শৰণে সমান গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি নাই আহিল হৰি মোক ৰক্ষা কৰি ওচৰণে মোক ৰক্ষা কৰি ওচৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ঔ হৰি।